প্ৰভাতী তৰংগ। নমস্কাৰ, সুপ্ৰভাত আদৰৰ শ্ৰোতা। প্ৰভাতী তৰংগৰ এটা বিশেষ খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, আজি বিশেষ খণ্ড এইবাবেই যে প্ৰভাতী তৰংগত শুক্ৰবাৰে সাধাৰণতে আমি এগৰাকী ব্যক্তিক নিমন্ত্ৰণ কৰি আনো, এগৰাকী আলহী থাকে আমাৰ ষ্টুডিঅ'ত। কিন্তু আজি এখন অসমীয়া ছবিক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। সেইবাবে আজি প্ৰভাতী তৰংগ বিশেষ আৰু এখন আহিবলগীয়া অতি শীঘ্ৰে মুক্তি পাবলগীয়া ছবি, সেইখনৰ বিষয়ে আজি কথা পাতিম। আমাৰ সৈতে সেই ছবিখনৰ যিগৰাকী মূল ব্যক্তি, পৰিচালক অচিন্ত শংকৰ ডাঙৰীয়া আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছে। স্বাগতম জনাইছোঁ প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ডলৈ আপোনাক। নমস্কাৰ। আমাৰ সৈতে আছে সেই ছবিখনৰ মূল অভিনেতাগৰাকী। এখন বিশেষ ছবিৰ কথা ক'ম, ছবিৰ নামটোও ক'ম আপোনালোকক। সেয়া হৈছে চাগে ইতিমধ্যে গুৱাহাটী চহৰত আমি দেখিবলৈ পাইছোঁ ছবিখনৰ পোষ্টাৰ, বেনাৰ আপোনালোকে দেখিছে, হোমৱৰ্ক বুলি। অকণমান বিশেষ, নামো বিশেষ, সেই বিষয়ে কথা পাতিম। সেই ছবিখনৰ মূল প্ৰটাগনিষ্ট সূৰ্যাংগ জিউ মাৰ্ঘেৰিটা। ধন্যবাদ। স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। মৰম লগা এটা ল'ৰা, কণমানি। আৰু আমাৰ সৈতে উপস্থিত আছে সেই ছবিখনৰ অভিনেত্ৰী, এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে আৰু আপোনালোকৰ মৰমৰ বহু চিনাকি আগৰে জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্ত। স্বাগতম জনাইছোঁ আপোনাক। নমস্কাৰ। হয়, যেতিয়া আমি নামটো দেখিছিলোঁ, আপোনাৰ বেনাৰ পোষ্টাৰ ইতিমধ্যে লাগি গৈছে। ছবিখন অহা 12 ছেপ্টেম্বৰত মুক্তি লাভ কৰিব। গতিকে হোমৱৰ্ক, সাধাৰণতে অসমীয়া ছবিৰ সেনেকুৱা নাম কমেই দেখিবলৈ পোৱা যায়, যদিও শেহতীয়াভাৱে আমি কিছুমান নাম দেখিছোঁ তেনেকুৱা ধৰণৰ আছে। সেই কথাটো কেনেকৈ মনলৈ আহিলে এবাৰ কওকচোন। আচলতে আমি প্ৰত্যেকেই ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে, টোপনি যোৱালৈকে আমাৰ দৈনন্দিন যিবিলাক কাম কাজ নিয়াৰিকৈ চলিবলৈ আমি কিন্তু প্ৰত্যেকেই হোমৱৰ্ক কৰোঁ। তো সেই হোমৱৰ্ক সময় আৰু বয়স অনুপাতে বেলেগ বেলেগ হয়। তথাপিও আমি যেতিয়া ছাত্ৰ অৱস্থাত থাকোঁ, ছাত্ৰসকলক আমি বিশেষকৈ ছাত্ৰসকলেহে যেন অকল হোমৱৰ্ক কৰে, সেইটো আমাৰ মনলৈ সাধাৰণতে আহে। তো এই ছাত্ৰ ছাত্ৰীৰ হোমৱৰ্কৰ পৰাই আৰম্ভ হৈছে এই গোটেই ছবিখনৰ যিটো চিন্তা। যদিও ছাত্ৰ ছাত্ৰীক লৈ নিৰ্মাণ হৈছে, ছাত্ৰ ছাত্ৰীৰ সেই পঢ়া শুনাৰ কথা লৈ চিন্তা হৈছে, কিন্তু এই সকলোৰে কাৰণে কিন্তু হোমৱৰ্কটো খুবেই প্ৰয়োজনীয় অংগ আচলতে হোমৱৰ্ক। তো যদিও কাহিনীত আপোনাৰ মূল চৰিত্ৰ এটা শিশুক লৈ হৈছে, কিন্তু তাৰ আশে পাশে যিবিলাক চৰিত্ৰ আছে, সেই চৰিত্ৰই সেই বিভিন্ন বৃত্তি আৰু বিভিন্ন বয়সৰ সেই চৰিত্ৰসমূহ আৰু তেওঁলোকৰ জীৱনতো হোমৱৰ্কৰ কিমান প্ৰভাৱ বা হোমৱৰ্ক কেনেকৈ কৰিব লাগে তেওঁলোকে, সেই বিষয়ে আভাস দিবলৈ আমাৰ এখন ছবি হোমৱৰ্ক। যিহেতুকে যিটো আমাৰ ছবিখনৰ কাহিনীটো কেৱল অসমীয়া বা ভাৰতীয়ই নহয়, এইটো আচলতে ইয়াৰ যিটো চিন্তা বা এই ধৰণৰ যিটো সমস্যা, আচলতে ইয়াৰ গ্ল'বেলাইজ এটা হ'ব পাৰে আচলতে। গতিকে সেইকাৰণেই নামটো আমি তেনেকৈ ৰাখিব লগা হ'ল হোমৱৰ্ক। হয়, আৰু ওচৰতে আৰম্ভণিতে আপোনালোকক আমি জনাইছোঁ আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এই খণ্ডটি আউটৰিচ এডভাৰটাইজিং প্ৰাইভেট লিমিটেডৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে। আৰু পোনে পোনে এতিয়া আমি আহিছোঁ এই ছবিখনৰ মূল অভিনেতাগৰাকী সূৰ্যাংগ জিউ মাৰ্ঘেৰিটা, ক্লাছ 7ৰ এগৰাকী ছাত্ৰ। কেনেকুৱা অনুভৱ হৈছে ছবিত কাম কৰাৰ অভিজ্ঞতাটো অকণমান কোৱাচোন। কেনেকুৱা অনুভৱটো, কেনেকুৱা প্ৰথম ছবি তোমাৰ? হয়, এইখন প্ৰথম বুলিয়ে ক'ব লাগিব, কিন্তু মই আৰু এখন ছবিত কৰিছিলোঁ গানত, এটা সৰু চৰিত্ৰত। কাৰণ প্ৰথমেই হয়, ভাল লাগিলে কৰি। অচিন্ত মামাই ডাইৰেক্ট কৰিছে, আমাক শিকালে টাইম মেনেজমেণ্ট কেনেকৈ, কি টাইম মানে সেইবিলাক শিকালে। আৰু মোৰ দুজন লগৰ আছিলে চিনেমাখনত, তো তেওঁলোকৰ লগতো কাম কৰিলোঁ, ভাল লাগিলে। আৰু এই যিটো জাৰ্ণি, এটা কিমান দিনৰ তোমাৰ জাৰ্ণিটো আছিলে ছবিৰ শ্বুটিঙৰ সময়খিনি, বা তাৰ আগৰ পৰা যেতিয়া তোমালোকে প্ৰিপেয়াৰ হৈছিলা ছবিখনৰ,
কেনেদৰে নিজকে প্ৰস্তুত কৰিছিলা অকণমান কোৱাচোন আমাৰ শ্ৰোতা দৰ্শকে শুনি ভাল পাব প্ৰিপেয়াৰটোতো তেনেকৈ কৰিব লগা নাছিলে শ্বুটিঙত গৈ পেলাই স্ক্ৰিপ্টখন এবাৰ এনেকৈ পঢ়ি ল'ব লাগে আৰু তাৰপিছত শ্বুটিং কৰিব লাগে আৰু মই একচুৱেলি মানে শ্বুটিং কেমেৰাৰ আগত তেনেকৈ কৰিম বুলি মানে কৰা নাছিলোঁ হয় এনেই নৰ্মেল কথা বতৰা যেনেকৈ পাতোঁ তেনেকৈয়ে শ্বুটিং কৰিলোঁ মানে সহজে কৰিছা সহজে কৰিলোঁ এনজয় কৰিছা এই জাৰ্ণিটো তোমাৰ ভাল লাগিছিলে এতিয়া আমি আহিছোঁ আমাৰ সেই ছবিখনৰ আন এটা চৰিত্ৰত অভিনয় কৰিছে এটা বিশেষ চৰিত্ৰত গায়ত্ৰী মহন্ত বহুদিনৰ মূৰত ছবি জগতলৈ উভতি আহিছে প্ৰায় 15 বছৰৰ মূৰত উভতি আহিছে এটা সময়ত আপোনাক মানুহে পৰ্দাত যিটো সাধাৰণতে কৈ থকা হয় মোহমোহী অভিনেত্ৰী বা সদায় লিড কেৰেক্টাৰ কৰি আহিছে তেনেকুৱা এখন ব্যতিক্ৰমী ধৰ্মী ছবিত অভিনয় কৰিছে হয়তো তেনেকুৱা ৰোমাঞ্চ থাকিব বুলি আমি ভবা নাই ছবিখনত হয় এইটো আপোনাৰ কামবেক মুভি বুলি ক'ব পাৰি অসমৰ ৰাইজে জানিব খোজে হয় যথেষ্ট এটা দীঘলীয়া বিৰতিৰ পাছত এখন চিনেমাৰ জৰিয়তে আকৌ এভুমুকি মাৰিছোঁ যদিও হোমৱৰ্ক চিনেমাখন শিশু চৰিত্ৰক কেন্দ্ৰ কৰিয়ে কাহিনীভাগ আগবাঢ়িছে কিন্তু তথাপি এখন কেৱল শিশু ছবি বুলি ক'লে ভুল কৰা হ'ব প্ৰত্যেক প্ৰজন্মৰ ব্যক্তিৰ কাৰণে এখন উপভোগ্য ছবি হ'ব আৰু বিষয়বস্তু ইমান প্ৰাসংগিক বৰ্তমান সমাজৰ কাৰণে আৰু বৰ্তমান সময়ৰ কাৰণে অতি প্ৰাসংগিক এটা বিষয় স্পৰ্শকাতৰ এটা বিষয় আৰু কাহিনী যেতিয়া শুনিছিলোঁ প্ৰথম মই যিটো চৰিত্ৰত অভিনয় কৰিছোঁ মুখ্য চৰিত্ৰটো কোনো কাৰণতেই নহয় যিহেতু এখন মুখ্য চৰিত্ৰত 3জন শিশুৱে অভিনয় কৰিছে তাৰে এজন আমাৰ আজি আছে উপস্থিত জিউ আপোনাৰ ল'ৰাও আমাৰ জ্যেষ্ঠ সন্তান প্ৰথমবাৰৰ কাৰণে জিউৰ লগত একেলগে অভিনয় কৰিছোঁ সেয়া এটা সুকীয়া অভিজ্ঞতা তাৰোপৰি পৰিচালক অচিন্ত শংকৰৰ লগত যোৱা বহু বছৰ ধৰি পেলাই এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক আমাৰ আছে জোনবাইৰ দিনৰ পৰা গতিকে সেইটো এটা কথা গোটেইখিনি মিলি পেলাই আচলতে এই চিনেমাখন কৰিম বুলি সন্মতি প্ৰদান কৰা হ'ল আৰু ভাল লাগিলে যিহেতু বিষয়বস্তু খুব সুন্দৰ আৰু ভাল লাগিলে গোটেই টিমটো খুব ভাল আছিলে আমাৰ আমি কথা পাতি আপোনাৰ অভিনয়ৰ কথা পাতিম আপোনাৰ অভিনয় দেখিয়ে থৈছে ৰাইজে তাত ক'বলগীয়া একো নাই কিন্তু বিৰতিৰ পাছত আহি কেনেকুৱা এটা হৈছে সেই বিষয়ে কথা পাতিম কিন্তু কাহিনীৰ কথা আপুনি কৈছিলে সুন্দৰ কাহিনী গতিকে মই অচিন্ত শংকৰ ছাৰ আপুনি আহিছোঁ এতিয়া কাহিনীটো কাৰ পৰিচালনা আপোনাৰ হয় কাহিনী আৰু পৰিচালনা মোৰে হয় দুয়োটাই আপোনাৰ হয় গতিকে ধৰক সেনেকুৱা এটা কাহিনী আজিকালি অসমীয়া ছবিত আহিছে আগৰ নিচিনাকৈ ধৰক এক ঘেয়ামী বা ধৰক এটা ট্ৰেণ্ডৰ ছবি নাই শেহতীয়াভাৱে দেখিছোঁ বেলেগ বেলেগ আঁকোৱালি লৈছে আৰু দৰ্শকেও আঁকোৱালি ল'ব নিশ্চয় ইতিমধ্যে চৰ্চা চলিছে হোমৱৰ্ক ছবিখনৰ গতিকে কেনেকৈ আপোনাৰ কথাটো আহিলে আপুনি কিমানখিনি কনভিনচিং যে এই ছবিখন ভাল কৰিব আৰু দৰ্শকে চাবলৈ যাব আচলতে এখন ছবি সকলো দৰ্শকৰ কাৰণে আপোনাৰ স্কুল যাবলৈ আৰম্ভ কৰা কণমানি শিশুৰ পৰা একেবাৰে ককা আইতালৈকে সকলোৱে একেলগে চাব পৰা একমাত্ৰ অসমীয়া ছবি বুলি ক'লেও ভুল নহ'ব চাগে কাৰণ ইয়াত বিয়োগাত্মক একো বস্তুৱে নাই সকলো বস্তুতে ইয়াত পজিটিভ আছে পজিটিভিটি দেখুওৱা হৈছে ইয়াত মানুহৰ সম্পৰ্কবিলাকৰ কথাও কোৱা হৈছে আমাৰ প্ৰকৃতিৰ লগত আমাৰ যি সম্পৰ্ক তাৰ কথাও কোৱা হৈছে মানে জ্যেষ্ঠ বা কনিষ্ঠসকলৰ মাজত যিটো সম্বন্ধ সেই সম্বন্ধৰ কথাও আমি কৈছোঁ ছবিত যদিও হোমৱৰ্কৰ লগতে সংগতি ৰাখি এই গোটেই ঘটনাটো আগবাঢ়ি গৈছে চহৰীয়া জীৱনৰ যিটো যান্ত্ৰিকতা তাৰ কথাও কোৱা আছে গাঁৱৰ জীৱনৰ যিটো মাদকতা যিটো সৰলতা তাৰ কথাও কোৱা আছে তো মই ভাবোঁ যে এইখন ছবিত প্ৰত্যেকে নিজক বিচাৰি পোৱাৰ সম্পূৰ্ণ সুযোগ আছে এই ধৰক যিসকল পিতৃ মাতৃয়ে নিজৰ সন্তানৰ ভৱিষ্যতৰ কথা লৈ খুব চিন্তিত তেওঁলোকৰ বাবেও হোমৱৰ্ক ছবিখন খুব জৰুৰী যিসকল শিক্ষাগুৰুৱে জ্ঞানৰ পোহৰ বিলায় ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল কৰিবলৈ তেওঁলোকৰ কাৰণে খুবেই জৰুৰী এখন ছবি আৰু যিসকল কণমানি শিশু আছে যিবিলাকে স্কুলত যায় যিসকলে পঢ়া শুনা কৰি আছে তেওঁলোকৰ কাৰণেও এই হোমৱৰ্ক খুবেই জৰুৰী ছবি চ' সেইকাৰণে ভাবিছোঁ যে এইখন ছবিত প্ৰত্যেকেই নিজক বিচাৰি পাব আমি আমাৰ শৈশৱ বিচাৰি পাম আমাতকৈ যিবিলাক অগ্ৰজ আছে তেওঁলোকেও পাব নিজৰ শৈশৱ নিজৰ স্কুলীয়া জীৱন পাব নিজৰ পৰিৱেশটো ধৰক আমাৰ এটা সময়ত কেনেকুৱা আছিলে আমি গৰম বন্ধ বুলি ক'লে চিধাই মামাৰ ঘৰলৈ মনত পৰিছিলে হয় নিশ্চয় তো আজিকালি যেতিয়া ফেমিলিবিলাক সৰু হৈ গ'ল নিউক্লিয়াৰ ফেমিলি হৈ গ'ল তো তেনেকুৱা সেই মামাৰ ঘৰ বা ককাৰ ঘৰ তেনেকুৱা বস্তুবিলাক লাহে লাহে নোহোৱা হৈ গৈ আছে তো এইখন ছবি সেইবিলাক বস্তু সোঁৱৰাব গতিকে চবেই নিজকে বিচাৰি পাব ছবিখনত হয়
সেইটোৱে আশা কৰিছোঁ যে এনেকুৱা ধৰণৰ সেই একেটা কথাই ক'লোঁ যে স্কুল যাব আৰম্ভ কৰা শিশুৰ পৰা আশীপৰ যি বৃদ্ধ বা বৃদ্ধা ককা আইতা তেওঁলোকেও একেলগে বহি চাব পৰা ছবি খুব কম আছে তাৰপৰা এইখন বুলি আমি নিশ্চিত তাৰমানে এতিয়া ধৰক কাহিনীটো কিমান দিনৰ পৰা আপোনাৰ চিন্তাত সেইটো আছে কিমান দিনৰ পাগলি থাকে সাধাৰণতে ধৰক লিখকে এই ছবিৰ পৰিকল্পনা কৰিছিলোঁ আচলতে 2022-23ত শ্বুটিং কৰিছিলোঁ গোটেই এবছৰ গোটেই কাহিনীটো মানে বিভিন্ন আমাৰ নিজৰ ব্যক্তিগত অভিজ্ঞতা বা দেখি শুনি এনেকুৱা ধৰণৰ পৰাই হৈছিলে কাহিনীটো তাৰপিছত কাহিনীটো লিখোঁতে মই কিছুমান চৰিত্ৰ নিজৰ মনতে ভাবি লৈছিলোঁ মানে সেই চৰিত্ৰত মানে কোনে ৰূপায়ণ কৰিব সেইটোলৈকে তাৰ ভিতৰত প্ৰথম যিটো মুখ্য চৰিত্ৰ আছিলে জীউক মই সৰুৰ পৰা পাইছোঁ গতিকে জীউক দেখিছোঁ গতিকে আৰু কথাটো এনেকুৱা যে জীউৰ লগত কিন্তু এই কাহিনীৰ জীউৰ যিটো চৰিত্ৰ যিটো ৰূপায়ণ কৰিছে সেইটোৰ নাম অপু আৰু জীউৰ মাজত কিন্তু সম্পূৰ্ণ মিল নাই দুটা বেলেগ বেলেগ পৃথিৱীৰ মানে এনেকুৱা ধৰণৰ কৈছোঁ এইকাৰণেই যে অপুক মানে যিটো প্ৰেছাৰ অপুৱে পাইছিলে হোমৱৰ্কৰ পৰা আৰম্ভ কৰি বা যি তাৰ মাটিৰ লগত যিটো দূৰত্ব আছিলে বা সম্পৰ্কৰ যিটো হেৰি আছিলে তাৰ লগত জীউ নাই জীউ সম্পূৰ্ণ বেলেগ জীউ ঘৰত ধুনীয়া পৰিৱেশত ডাঙৰ হৈছে জীউ গাঁও দেখিছে জীউ পঢ়িছে তেনেকৈ জীউৰ হোমৱৰ্কৰ কোনো প্ৰেছাৰ নাই কোনো বোজা নাই তথাপিতো মই এইকাৰণে মই হেৰি কৰিছিলোঁ যে যিবিলাক শিশুৰ এই ধৰণৰ ধৰক আপোনাৰ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে পঢ়া শুনা হোমৱৰ্ক এইখিনিলৈ ব্যস্ত থকা শিশুসকলৰ কাৰণে এই চৰিত্ৰটো ৰূপায়ণ কৰাটো ইমান সহজ কথা নাছিল কাৰণ তেনেকুৱা শিশুৰ লাহে লাহে আপোনাৰ যিটো ক্ৰিয়েটিভ যিটো সৃজনশীল শক্তি যিটো লাহে লাহে নোহোৱা হৈ যায় ধৈৰ্যটো নোহোৱা হৈ যায় তেওঁলোকৰ কাৰণে এটা বোজা হৈ যায় চব বস্তুবিলাক তেওঁলোক লাহে লাহে মানে সকলো কামতে ইৰিটেট হোৱা আৰম্ভ কৰে কিবা এটা কৰিবলৈ হয়তো আন্তৰিকতাৰে নলয় মেকানিকেল হৈ যায় তো জীউৰ ক্ষেত্ৰত সেইটো নাছিলে কাৰণ সি গোটেই বস্তু দেখিছে আৰু সি খুব ভাল এক্টৰ বুলি এইকাৰণে ক'লোঁ মই তাক সৰুৰ পৰা যেতিয়া দেখিছোঁ তাৰ মাক যেতিয়া থিয়েটাৰত আছিলে থিয়েটাৰৰ নাটক চাই গোটেই ডাইলগ মুখস্থ কৰি পেলাই আকৌ সি আপোনাৰ বিচনাৰ ওপৰত বহি সেইবিলাক কৰি দেখুৱায় মই তাক যেতিয়াই লগ পাওঁ তেতিয়াই বাহুবলী চিনেমাখনৰ কথা কৈছোঁ বুজি পাইছে মোৰ মনত আছে সি ইমানেই সংলাপ আওৰাই প্ৰত্যেকটো চৰিত্ৰৰ সংলাপ আওৰাই শুনায় আৰু লগত মানে উঠি আপোনাৰ হেৰি আৰু অংগী ভংগী দেখুৱায় কৰি দেখুৱায় মই তেতিয়া ভাবিছিলোঁ এইটো পাৰফেক্ট হ'ব তাৰপিছত তেনেকৈ ককাৰ চৰিত্ৰ এটা আছিলে কাৰণ মোৰ কাহিনীটো কৰিবলৈ কিছুমান চৰিত্ৰ মোৰ দৰকাৰ আছিলে ককাৰ চৰিত্ৰটোৰ কাৰণে মই দেৱজিৎ মজুমদাৰক ভাবিছিলোঁ তাৰপিছত পৰ্যায়ক্ৰমে গায়ত্ৰী মহন্ত পদ্মৰাজ গোস্বামী ৰিম্পী দাস চিন্ময় চক্ৰৱৰ্তী দেৱজিৎ হাজৰিকা হিৰণ্য ডেকা এনেকৈ পৰ্যায়ক্ৰমে মই চৰিত্ৰবিলাক তেনেকৈ নিৰ্বাচন কৰিছিলোঁ এই কাহিনীটো মোৰ তেনেকৈ আহিছিলে যে মই নিজে দেখিছিলোঁ মোৰ নিজৰ ঘৰত যিবিলাক স্কুলত পঢ়ে আমাৰ বাইদেউৰ ল'ৰা ছোৱালী দাদাৰ ল'ৰা ছোৱালী সিহঁতৰ যিটো বোজা এই বোজাবিলাক দেখি মই লাহে লাহে অনুভৱ কৰিছিলোঁ এই বোজাবিলাক কেনেকৈ আঁতৰাব পাৰি কিন্তু আমি চিনেমাখনত এইটো কথা কোৱা নাই যে আপুনি বোজাবিলাক আঁতৰাই এনেকৈ আঁতৰাব পাৰিব তেনেকৈ আঁতৰাব পাৰিব আমি এটা কথা এটা আমাৰ অনুভৱ এটা কৈছোঁ যিটো অনুভৱে হয়তো প্ৰত্যেকজন অভিভাৱক বা প্ৰত্যেকগৰাকী শিক্ষাগুৰুকে অলপ ভাবিবলৈ বাধ্য কৰিব চাগে চুই যাব এই বস্তুটো কেনেকৈ হ'লে ভাল এনেকুৱা হ'ব পাৰে যদি আপোনাৰ ৰাস্তা দেখুওৱা নাই তাতে চুই যাব আমি ৰাস্তা দেখুৱাব খোজা নাই কাৰণ আমি ৰাস্তা দেখুৱাব পৰা হোৱা নাই আমি এটা ছিষ্টেমৰ এগেইনষ্টে আমি যুদ্ধ কৰিব নোৱাৰোঁ এইটো চলি আছে ইমান দিনে গতিকে তাক এনেকৈ হ'লেও ভাল হ'ব নেকি আমি তেনেকৈহে আমি আমাৰ ভাৱটো প্ৰকাশ কৰিছে হয় আৰু বিতংকৈ আপোনাৰ কথা পাতিম যিহেতু জীউৰ কথা কৈছে আপুনি ভাল অভিনেতা বুলি কৈছে আৰু অংগী ভংগীৰ কথা কৈছে জীউ সেই অপুৰ কিমান ওচৰ আপুনি কৈছে অপুৰ নিচিনা নহয় দূৰত যেতিয়া তুমি কেৰেক্টাৰটো কৰি আছিলা তেতিয়া তুমি অপুক ফিল কৰিছিলানে হয় মই তেতিয়া একদম অপুৱে হৈ আছিলোঁ কাৰণ যেতিয়া কিবা এটা কেৰেক্টাৰ কৰিব লাগে তো তেতিয়া সেই কেৰেক্টাৰটোত সোমাই যোৱা যায় তো ময়ো তেনেকৈ অপুৰ কেৰেক্টাৰটোত সোমাই গৈছিলোঁ ভাল লাগিছিলে নে সেইটো বেয়া পাইছিলা এইটো যিখিনি কাম অপুৱে কৰে সেই কামবিলাক বা অপুৰ ওপৰত যিখিনি ধৰা কামৰ কথা কৈছে শ্বুটিঙততো তেনেকৈ অপুৱে হৈ গৈছিলোঁ কিন্তু যেতিয়া শ্বুটিঙৰ পৰা মই ঘৰত যাওঁ তেতিয়া জীউ হৈ যাওঁ আকৌ যেতিয়া শ্বুটিঙত আহোঁ তেতিয়া আকৌ অপু হৈ যোৱা খুব সুন্দৰ কথা কৈছে ভাল লাগিলে আপোনাৰ অভিজ্ঞতাটো কওকচোন এতিয়া সেই একেলগে আপুনি কৈছে ল'ৰাৰ লগত প্ৰথম অভিনয় কৰি আছে লগতে এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে যিটো আগৰ ছবিৰ নিচিনা নহয় এইবাৰ অকণমান বেলেগ চৰিত্ৰ কিবা আপুনি তাৰ আৰু ইমান বিৰতিৰ মূৰত আহিছে আমি কৈছোঁ কিবা জঠৰতা বা কিবা ধৰক চৰিত্ৰটো লৈ অকণমান সমস্যা বা তেনেকুৱা কিবা হৈছে নেকি দধৰ মধৰ কিবা এটা নাই তেনেকুৱা একো হোৱা নাই মই যিটো চৰিত্ৰত অভিনয় কৰিছোঁ সেই চৰিত্ৰটোৰ দুটা সন্তান থাকে দুটা সন্তানৰ মাকৰ চৰিত্ৰত মই অভিনয় কৰিছোঁ অচিন্ত শংকৰে যেতিয়া মোক কৈছিলে যে এনেকৈ তুমি যিটো চৰিত্ৰত অভিনয় কৰিবা তাত সেই চৰিত্ৰটোত দুটা সন্তানৰ মাক হ'ব লাগিব আৰু সন্তান দুটাৰ বয়স ক'লে এনেকুৱা এজনৰ ডাঙৰজনৰ 12 বছৰ
12-13 বছৰীয়া ছোৱালী আৰু 5-6 বছৰীয়া ল'ৰা এজনৰ মাক হ'ব লাগিব। তেতিয়া মই তেতিয়া মানে সিদ্ধান্ত লৈছিলোঁৱে চৰিত্ৰটো মই অভিনয় কৰিম বুলি। মই এনেকৈ ভাবি লৈছোঁ যে মোৰ নিজৰ সন্তানৰতো সিমানেই বয়স হৈছে, যিও সিমানেই ডাঙৰ, গতিকে মই এতিয়া তেনেকুৱা এটা চৰিত্ৰ কৰিব নোৱাৰা একো কথা নাথাকে। আৰু যিহেতু অভিনয় ভাল পাওঁ, গতিকে সৰু ডাঙৰ বা মুখ্য চৰিত্ৰই হ'ব লাগিব তেনেকুৱা কোনো ধৰণৰ কথা কেতিয়াও মনলৈ অহা নাই, প্ৰথম কথা। আৰু দ্বিতীয় কথা, যিহেতু মই কৈছোঁ ইতিমধ্যে, যিহেতু শিশু চৰিত্ৰক মূল কেন্দ্ৰবিন্দু হিচাপে লৈ পেলাই কাহিনীটো আগবাঢ়িছে, হোমৱৰ্ক নামটোৱে কৈছে, গতিকে তাত আৰু তেনেকুৱা একো বিশেষ ভবা নহ'ল। আৰু চিনেমাখন কৰাৰ পাছত বা শ্বুটিং চলি থকাৰ সময়তো এটা কথা মন কৰিছিলোঁ, কাহিনীটোত কোনো ধৰণৰ অতিৰঞ্জিত কৰিবলৈ কেতিয়াও চেষ্টা কৰা হোৱা নাই। সেইকাৰণেই হয়তো প্ৰত্যেক বয়সৰ মানুহে, শিশুৱে হওক বয়োজ্যেষ্ঠই হওক, প্ৰত্যেকেই চিনেমাখন চাই নিজক বিচাৰি পাব। হয়, সেই কথা আপোনাৰ পৰিচালকে কৈছে, চবকে টাচ কৰিব বা চুই যাব বা বিচাৰি পাব, নিজকে দেখিবলৈ পাব প্ৰত্যেকে। আৰু খুব সুন্দৰ, মানে পটভূমিটো যিহেতু ইমান সুন্দৰ, গাঁও আৰু চহৰ দুইটা দিশেই খুব সুন্দৰকৈ আগবঢ়াই নিছে। আৰু গাঁৱৰ যিখিনি পৰিৱেশ সেইখিনি আমি লাকিলি মানে ইমান ভাল সময়ত শ্বুটিং হৈছিলে, গৰমৰ বন্ধ, আৰু সেইখিনি সময়ত আমাৰ পথাৰবিলাক একদম বোকা পানীৰে ভৰি থাকে। তাৰপাছত জীউহঁতৰতো বহুতখিনি ভাল ভাল অভিজ্ঞতাও হৈছে শ্বুটিঙৰ মাজত। আৰু সেইখিনি সময়ত বৰষুণ, গোটেই গছ গছনিবিলাক সেউজীয়া হৈ থাকে, খুব সুন্দৰ এটা পৰিৱেশ। আৰু তাৰ সমান্তৰালভাৱে চহৰৰ যি যান্ত্ৰিকতা, সেইখিনিও খুব সুন্দৰকৈ দেখুওৱা হৈছে। আৰু যান্ত্ৰিকতাৰ কবলত আমি কেনেকৈ মানে জীৱনটো কেনেকৈ যান্ত্ৰিক হৈ পৰিছে আমাৰ সকলোৰে জীৱন, আৰু তাৰ পৰা কেনেকৈ অকণমান আঁতৰি গৈ শিপাৰ লগত সম্পৃক্ত হৈ আমি জীৱনটো খুব সুন্দৰকৈ পাৰ কৰিব পাৰোঁ। সমস্যাটো সকলোৰে জীৱনলৈ আহে, তেনেকৈ এই ছবিখনতো কিছুমান সমস্যা দেখুওৱা হৈছে, আৰু সমস্যাবিলাক কেনেকৈ সমাধান কৰিব পাৰি সেয়াও খুব সুন্দৰকৈ দেখুৱাইছে। কিন্তু কোনো ক্ষেত্ৰতে কেতিয়াও অতিৰঞ্জিত কৰা হোৱা নাই কোনো এটা দিশ। আপুনি কৈছিলে এটা বৃহৎ ষ্টাৰ কাষ্ট লৈ কাম কৰিছে, ধৰক দেৱজিৎ মজুমদাৰৰ পৰা আৰম্ভ কৰি চিন্ময় ঘটকীৰ পৰা আৰম্ভ কৰি সকলো, চিন্ময় চক্ৰৱৰ্তীৰ কথা কৈছে, লগতে আপোনাৰ হিৰণ্য ডেকা কৈছে, এটা সকলোৱে চিনাকি নামবিলাক আপুনি লৈছে। ইমান ডাঙৰ টীম এটা লিড কৰোঁতে আপোনাৰ পৰিচালক হিচাপে কিবা অসুবিধা বা ধৰক কেনেকৈ আগবঢ়াই লৈ গৈছে কামখিনি? সেই ধৰণৰ একো অসুবিধা হোৱা নাছিলে। মোৰ প্ৰথম যিটো আছিলে যে মোৰ এই যি 3গৰাকী শিশু মূল, জীউ, বৃত্তান্ত নয়ন কাশ্যপ আৰু অলংকৃতা গোস্বামী, তো ইহঁতৰ তিনিওটাৰে পৰিৱেশ বা বেকগ্ৰাউণ্ডটো বেলেগ বেলেগ। তো জীউৰ যিটো চৰিত্ৰ আছিলে, সেই চৰিত্ৰটোৰ পৰা মানে যিটো ক'লোঁ মই অলপতে, সি বেলেগ এটা চৰিত্ৰ কৰিব লগা হৈছে। ঠিক তেনেদৰে উমন, মানে সি টোটেলি গাঁও নেদেখা ল'ৰা এটা, তাৰ যিটো চৰিত্ৰ আছিলে সি গাঁৱলীয়া ল'ৰা এটা, তাৰ মোমায়েকৰ ল'ৰা। গতিকে সেইকাৰণে সেইবিলাক বস্তু চেলেঞ্জ এটা আছিলে মোৰ। সেইকাৰণে এইবিলাকৰ পিছত, আৰু সেইকাৰণে মই বাকী যিখিনি ধৰক তেওঁলোকৰ অভিভাৱকৰ চৰিত্ৰ, ককাক হওক বা মাক দেউতাক বা মোমায়েক, সেই চৰিত্ৰবিলাকত তেনেকৈ ভাল অভিনেতাই বিচাৰিছিলোঁ, যিয়ে নেকি চৰিত্ৰবিলাক সোনকালে বুজি পায় আৰু কৰিবলৈ মানে কৰি ভাল পাব, কৰিব তেওঁলোকে। তো সেইটো এটা সুবিধা হ'ব বুলি তেওঁলোকক তেনেকৈ নিৰ্বাচন কৰা হৈছিল। খুব বেছি অসুবিধা নাই একো কাম কৰাত, খালি কিছুমান বস্তু হৈছিলে যিটো অলপ ধেমেলীয়া ধৰণৰ। এতিয়া ধৰক কেনেকুৱা, গায়ত্ৰীক যেতিয়া কথা পাতিছিলোঁ যে তুমি থাকিলে ভাল হ'ব দুটা কাৰণত, এটাটো চৰিত্ৰটো তোমাৰ লগত খাপ খাই যায়, খুব মৰমীয়াল মামীয়েক এগৰাকী, মামীয়েক, আৰু যিও মামীয়েক হৈছে, পঢ়া শুনা কৰা, ঘৰখন ধুনীয়াকৈ হোমৱৰ্ক কৰি ঘৰখন চলাই থকা এগৰাকী মহিলা। লগত দ্বিতীয়টো কথা আছিলে যে জীউৰ যেতিয়া প্ৰথম ছবি এখন, জীউৰ লগত মই সৰু কাম কৰিছোঁ কেইটামান, কিন্তু চিনেমা হিচাপে প্ৰথম। আৰু এটা সময় আছিলে আমাৰ গ্ৰীষ্ম বন্ধৰ ভিতৰত শ্বুটিং শেষ কৰিব লাগিব, তাৰপিছত তেওঁ স্কুল আছে। সেইকাৰণে কৈছোঁ এই দ্বিতীয় কাৰণটো যে তুমি থাকিলে জীউৰ অলপ সুবিধা হ'ব, আমি অলপ সকাহ পাম। ঠিক তেনেকৈ পদ্মৰাগ গোস্বামীকো কোৱা হৈছিলে, তুমি পদ্মৰাগ গোস্বামীয়ে ছোৱালীজনীৰ দেউতাক মানে গায়ত্ৰীৰ হাজবেণ্ডৰ কেৰেক্টাৰ কৰিছিলে, তুমি থাকিলে, তোমাৰ ছোৱালী থাকিলে মোৰ অলপ সুবিধা হ'ব। কিন্তু শেষলৈ এনেকুৱা হৈ গ'ল, তেওঁলোকে মোক একো সহায় কৰিব নোৱাৰিলে। তেওঁলোকে নিজৰ এখন দুনিয়া বনাই ল'লে। তেওঁলোকৰ সেই পৃথিৱীখনত তেওঁলোক ব্যস্ত হৈ থাকিলে, লুডু খেল, বৰষুণত তিতি বুৰি উৎপাত কৰাত ব্যস্ত হৈ থাকিলে।
আৰু এই পৰিৱেশটো আপুনি দিলে তাৰমানে ছবিৰ জৰিয়তে পালে। আৰু মই এই কণ কণ শিশু তিনিটাক লৈ এখন বেলেগ পৃথিৱীত সোমাই থাকিলোঁ। আৰু তেওঁলোকে নিজে লোকেশ্যনত থাকিলে ইমান ফূৰ্তি কৰে, মাজে মাজে ক'ব লগা হয় যে আমি শ্বুটিং কৰি আছোঁ দেই। তো তেওঁলোক শিশু হৈ গ'ল, আচলতে চবেই শিশু হৈ গ'ল। গতিকে সেইটোতে আপুনি গম পাব যে চবেই এই অলপতে আপুনি কৈছে যে এই যে আমি যে ক'লোঁ যে চবেই নিজকে বিচাৰি পাব বুলি গায়ত্ৰীয়ে কৈছে, পৰিচালকে কৈছে, তাৰমানে আমি সকলোৱে একমত হৈছোঁ। চিনেমাখন যেতিয়াৰ পৰা আমি পঢ়িছোঁ স্ক্ৰিপ্ট বা যেতিয়া কৰিছোঁ বা দেখিছোঁ যে আমি যিটো ফিল কৰিছোঁ সেইটো দৰ্শকে নিশ্চয় ফিল কৰিবই। তাৰমানে নিশ্চয় সেইটোৱে তেনেকেই আছিলে অভিনেতা অভিনেত্ৰী নিৰ্বাচনৰ কথাটো, বা ষ্টাৰ কাষ্ট বুলি যিটো কৈছে। আৰু গায়ত্ৰীক মই যেতিয়া কৈছিলোঁ, আচলতে মই খুব ভয়াৱহকৈ কৈছিলোঁ, কিয়নো তেখেত যেতিয়া সেই বিৰতি লৈছিলে তেতিয়াই তেখেত মানে এটা মানে কি আপোনাৰ শিখৰত আছিলে। তাৰপিছত 15 বছৰ পিছত এটা সৰু চৰিত্ৰ, গুৰুত্বপূৰ্ণ চৰিত্ৰ হ'লেও লিড নহয়, তেওঁতো আৰু লিড কৰি গৈছিলে। গতিকে সেইটো অলপ মোৰ কওঁতে অলপ মানে এটা হেৰি আছিলে। তাতেও ল'ৰা ছোৱালীৰ মাক হ'ব। ঠিক তেনেকৈ ৰিম্পি কথাও ক'ব লাগিব। ৰিম্পি আপোনাৰ তেতিয়া সদ্য বিবাহিতা, আৰু তাই বিয়া হৈছে, তেতিয়া তাই জীউৰ মাক হৈছে সেই 2023। গতিকে সেইবিলাক অলপ আছিলে। তথাপিতো আমি সকলোৱে মিলি এই কামটো আগবঢ়ালোঁ। আৰু এতিয়ালৈকে ছবিখন আহিব আৰু 12 ছেপ্টেম্বৰত হয়। এই ইতিমধ্যে আপোনাৰ গীত এতিয়া আপোনালোকে মুকলি কৰিছে ছবিখনৰ, হয়, প্ৰমোশ্যন আৰম্ভ হৈছে। সেই দিশত কওকচোন, কাৰণ অসমীয়া ছবিত সাধাৰণতে আমি প্ৰমোশ্যন কমকৈ দেখিবলৈ পোৱা যায়। গতিকে এইবাৰ কিন্তু দেখিছোঁ হোমৱৰ্কৰ প্ৰমোশ্যন আগতীয়াকৈ হৈছে। গীতো সাধাৰণতে ছবি ৰিলিজ হোৱাৰ পাছত এনেকুৱা কাহিনী দেখিছোঁ যে গীত ৰিলিজ কৰি থাকি যায়, পিছত ৰিলিজ কৰে। সেইবিলাক ধৰক ইয়াতে আপুনি অকণমান পৰিকল্পনা কৰি আগবাঢ়িছে। হয়, এইখিনি ক্ষেত্ৰত আচলতে কি হ'ল, আমাৰ ছবিত দুটামান গীত আছে, মানে যিটো আপোনাৰ ইহঁতৰ ডিজাইন কৰা হৈছে, শিশুক লৈ ডিজাইন কৰা হৈছে। তাৰপিছত যন্ত্ৰ গানটো আমি এতিয়া ইতিমধ্যে মুকলি কৰা হৈছে। তাৰপিছত আৰু এটা গীত আহিব। সেইটো এক কথা হ'ল কি, যন্ত্ৰ গীতটো আমাৰ সকলোৰে প্ৰিয় গীত এটা, কিন্তু যন্ত্ৰ যিখিনি আগৰ যন্ত্ৰত যিখিনি মানে শব্দ আছিলে সেইখিনি এতিয়াৰ লগত মানে আমাৰ ছবিখনৰ লগত খাপ নাখায়। গতিকে জুবিন গাৰ্গে যিটো গাই থৈছে যন্ত্ৰ, হয়, তো সেই শব্দবিলাক বেলেগ আছিলে। তো এতিয়া আমাৰ যিহেতুকে ছবিখনৰ লগত খাপ খাব লাগিব, গতিকে আমি অলপ তাৰ সাল সলনি কৰিবলৈ জুবিন গাৰ্গৰ পৰা অনুমতি লৈছিলোঁ। তেওঁ নিজেই কৈছিলে, তেওঁ নিজে খুব ভাল পাইছিলে এই ছাবজেক্টটো। তেওঁ কৈছে গানটো লৈ ল'ব পাৰোঁ। সংগীত পৰিচালনা কোনে চাইছে? সেইটো গীতটো জুবিন দাৰ গীত আছিলে, সেইটো নতুনকৈ প্ৰিয়াংকু বৰদলৈ বনাইছে। তাত লিৰিক্সখিনি ৰাহুলে লিখিছে নতুনকৈ। আৰু এটা যিটো গীত আমি ৰিলিজ কৰিম খুব সোনকালে, সেইটো অৰূপজ্যোতি বৰুৱাৰ গীত। আৰু বাকী সংগীত কৰি আছে আমাৰ পৰাণ বৰকটকী যোজো। তো আৰু প্ৰচাৰ আৰু প্ৰসাৰ আজিকালি ছবিবিলাকত প্ৰচাৰ কৰে। আমি আচলতে কি হৈছিলে, আমাৰ শেহতীয়াকৈ জিল ক্ৰিয়েশ্যন ভাইমন্দা ছবিখন চবেই চাইছে, খুব সমাদৃত ছবি এখন। আৰু তাৰ যিজন প্ৰযোজক শ্যামন্ত গৌতম, খুব আমাৰ লগত খুব সম্পৰ্ক ভাল। তো তেখেতেই আমাৰ এই গোটেই প্ৰচাৰৰ যিটো হেৰি তেওঁ চাই আছে, প্লাছ আমাৰ প্ৰডিউচাৰ যিজন মুকেশ মৌৰ আৰু নিধি মৌৰ, তেওঁলোকৰ নিজৰেই মানে পাব্লিচিটি যিটো এডভাৰটাইজিং এজেঞ্চি আছে, গতিকে তাৰ থ্ৰুৰে আপুনি যিখিনি দেখিছে গুৱাহাটীত হোৰ্ডিং, সেইখিনি তেনেকৈ আগবঢ়াইছোঁ। আপোনালোকৰ ওচৰলৈ যেনেকৈ আহিছোঁ তেনেকৈ আমি যিবিলাক আপোনাৰ টেলিভিশ্যন চেনেল তাত গৈছোঁ। এইটো মানে মাধ্যমেৰে আমি ৰাইজৰ ওচৰলৈ যাব বিচাৰিছোঁ, কাৰণ আমাৰ ৰাজ্যৰ মানে প্ৰত্যেকজন ব্যক্তিৰ ওচৰ চুব আমাৰ সামৰ্থ্য নাই এই সময়ত। যিহেতুকে ইহঁত স্কুলত পঢ়ি থকা ল'ৰা ছোৱালী, স্কুলৰ পৰা ছুটী লৈ তাহাঁতক লৈ গৈ প্ৰমোশ্যন কৰাটো আচলতে খুব এটা মানে ভাল কাম নহ'ব, আচলতে নীতিবিৰোধ কাম। হয়, যিহেতুকে আমি ছবিখনতে সেইটো কৈছোঁ যে জোৰ কৰি একো কাম কৰা নাযায়, গতিকে ইহঁতকনো আৰু জোৰ কৰি কেনেকৈ প্ৰমোশ্যনত লৈ যাওঁ। নিশ্চয়, গতিকে তেনেকৈয়ে আমি প্ৰমোশ্যনবিলাক আগবঢ়াই গৈছোঁ। এতিয়া ধৰক বেছিদিন নাই আৰু ছবিখন ৰিলিজ হ'বলৈ, হললৈ আহিব। এতিয়া সাধাৰণতে এনেকুৱা হয়, অসমীয়া ছবি ৰিলিজ হয় আৰু ধৰক ভাইমন্দাৰ কথাটো বেলেগ সুকীয়া, মানুহে 2-3বাৰলৈকে চাইছে। আৰু এইখন ছবিও আমি ভাবিছোঁ তেনেদৰে দৰ্শকে আঁকোৱালি ল'ব, কিন্তু তাৰ বাবে ধৰক হলৰ সংখ্যাও আমাৰ কমি আহিছে, যথেষ্ট কম। মানে গোটেই হলবিলাকত চলিলেও আমাৰ গোটেইখিনি মানুহে চাবলৈ নাপায়, বা ছবিখনত যিমান পইচা বিনিয়োগ হয় সেইখিনি উভতি অহাৰ মানে আশা কৰাটো টান। তেনেস্থলত ধৰক আপুনি আশা কৰিছে বাণিজ্যিকভাৱে ছবিখন সফল হ'ব? হয়, আমি আচলতে এখন ছবি সেই বাণিজ্যিকভাৱে সফল হোৱাৰ কাৰণেই কিছুমান মানে তাত অৰ্ণামেণ্টছ ইউজ কৰিছোঁ, যেনেকৈ যিটো গানটো। মানে এনেকুৱা হয় যে এই শিশু ছবি যেতিয়া এটা বেলেগ এটা ক্ৰাইটেৰিয়াত মানুহবিলাকে ঠেলি দি দিয়ে, শিশু ছবি অকল শিশুৰ কাৰণে হৈছে। কিন্তু আপুনি যদি ভাবে বা চায়, শেহতীয়াকৈ তাৰে জমিন পৰ, সেইখনতো শিশু মনস্তত্বৰ লৈ পৰে বনোৱাই ছবি, মানুহে চাইছে। সেইটো কথাই আমাৰ ছবিখনতো তেনেকুৱা মনোৰঞ্জনধৰ্মী বস্তুটো পাবই। চবতকৈ মানে ঘৰত যিসকল ব্যক্তিৰ ঘৰত শিশু আছে, তেওঁলোকক আৰু মনোৰঞ্জনৰ কথা নতুনকৈ শিকাব নালাগে। তেওঁলোকে প্ৰত্যেকটো মুহূৰ্ততে বেলেগ বেলেগ ৰস শিশুৰ পৰা পায়। গতিকে ইয়াত 3গৰাকী শিশু আছে, লগত আৰু অজস্ৰ শিশু আছে।
আৰু ইমান ভাল ভাল অভিনেতা অভিনেত্ৰী আছে, জ্যেষ্ঠসকল আছে, এটা ধুনীয়া কাহিনী, সংগীত আছে, ধুনীয়া মানে অসমৰ ধুনীয়া ঠাইবিলাক আছে। মানে মই বেলেগ ক'ব যোৱা নাই, যিটো আমাৰ প্ৰকৃতি ধুনীয়া, পাহাৰ, পথাৰ, নদী, পুখুৰী, চহৰ, গোটেইখিনি এটা সংযোগ হৈছে ছবিখনত। তো সেইকাৰণে ভাবোঁ যে মানুহে চাই ভাল পাব। আৰু এইটো হয় আপুনি কোৱাৰ নিচিনা আমাৰ বজাৰ খুব কম আচলতে, সেইকাৰণে এনেকুৱা ধৰণৰ স্পৰ্শকাতৰ বিষয় এটাক লৈ ছবি কৰিবলৈ অহাটো আচলতে খুব মানে এটা ৰিস্ক আৰু। তথাপিতো আমি আগবাঢ়িছোঁ। আমি দেখিছোঁ যে শেহতীয়াভাৱে ছবিবিলাক চাইছে আৰু সেই ছবিবিলাকৰ প্ৰত্যেকখন ছবিৰে বিষয়বস্তু বেলেগ বেলেগ, আৰু সেই বিষয়বস্তুৰ ওপৰত ভিত্তি কৰিয়েই দৰ্শকে ছবি চাবলৈ আহিছে। আমিও বিশ্বাসী, আমিও আশাবাদী, আশা কৰিছোঁ। আৰু আপোনাৰ শুভকামনা থাকিল। আমাৰ দীঘলীয়া কথা বৰ্তা আৰু যিহেতু হৈছে এইটো আমাৰ ৰেডিঅ'ৰ অনুষ্ঠান, মানে গীত শুনিব বিচাৰে। ইতিমধ্যে আপুনি গীতৰ কথা কৈছে, সংগীতৰ কথা আহিছে। আদৰ শ্ৰোতা, সেই ছবিখনৰ যিটো গীত ইতিমধ্যে মুকলি কৰিছে, আমি এইখিনিতে সেই গীতটি আপোনালোকলৈ আগবঢ়াইছোঁ। শুনকচোন, কেনে পাই, নিশ্চয় ভাল পাব। আৰু পুনৰ এই গীতটিৰ পিছত উভতি আহিম। এই ছবিখন হোমৱৰ্কৰ কথা আমি পাতিম। আৰু আদৰ শ্ৰোতা, পুনৰবাৰ জনাইছোঁ আজিৰ আমাৰ এই অনুষ্ঠান আউটৰিচ এডভাৰটাইজিং প্ৰাইভেট লিমিটেডৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে। ৰাতিপুৱা শুই উঠি যাবৰে যে হয় স্কুললৈ, গধুৰ গধুৰ পঢ়াৰ বোজা কঢ়িয়াওঁতেই যায় দিন দূৰলৈ। স্কুলৰ শেষত টিউচন কৰি ঘূৰি আহি একো নেপাওঁ বিচাৰি, হোমৱৰ্ক কৰি ভাগৰি বিচনাৰ কোলাকেই লওঁ সামৰি। আমি যেন যন্ত্ৰ যন্ত্ৰ, একো একোটা যন্ত্ৰ যন্ত্ৰ, আমি যেন চুলিত নিউটনে কিয়নো আপেলটো নাখালে, অকৰা এডিছনে কিনো বিজুলী জ্বলালে। ত্ৰিভুজৰ দুটা বাহুৰ মাজতে বহি পাই থাগৰ আছে, সন্মুখৰে বাহুটোকে বাকী দুটাৰ সমান বুলিলে। আমি যেন যন্ত্ৰ যন্ত্ৰ, একো একোটা যন্ত্ৰ যন্ত্ৰ। কোনটো খৰ লগত বহি কোনটো নহ'ব লাগে, কোনটোটি চাইলেণ্ট হ'ব চিধাকে কোনেও নজনালে। কে মানে চিলা নহয় পটাছিয়ামেও খুৱালে, মাজতে ৰৈ কেলভিনে কিনো খেলি মেলি লগালে। আমি যেন যন্ত্ৰ যন্ত্ৰ, একো একোটা
বন্ধুৱে কিয়নো পলিটিক্স শিকিলে ইতিহাসৰ ৰজাবোৰে ইমান মৰামৰি কিয় কৰে আমি গীতটিৰ পাছত পুনৰ উভতি আহিছোঁ খুব সুন্দৰ এটা গীত আৰু সকলোকে চুই যোৱা গীত ছবিখনে যেনেকৈ চুইছে গীতটিও চুইছে আৰু নিশ্চয় আশা কৰিছোঁ এতিয়া শুনাৰ পাছত যে দৰ্শকে আমাৰ শ্ৰোতাই আঁকোৱালি ল'ব যিও আমাক ইতিমধ্যে কৈছে যে সেই সময়ত সকলো শিশু হৈ গৈছিলে শ্বুটিঙৰ সময়ত হয় গতিকে তোমালোকতো শিশুৱেই তোমালোকৰ মনত কেনেকুৱা হৈছিলে ইমান কেইজনে একেলগে কাম কৰিছা তোমাৰ লগত আকৌ অভিনেতা তোমাৰ সমবয়সীয়া কি ধৰণৰ কথা বতৰা কি হাঁহি তাত কি হৈছিলে কোৱাচোন অকণমান শ্বুটিঙৰ কথা মানে এনেকুৱা হৈছিলে শ্বুটিঙৰ মাজতে খেলাৰ সময় পাইছিলা ন আমিতো খেলি মানে আমাৰ কি হয় দুজন আৰু মই আমি য'তে ত'তে পথাৰৰ মাজে গৈ জংঘলত য'তে ত'তে মানে খেলি থাকোঁ আমাক মানে ক'বলগীয়া হয় যে শ্বুটিং চলি আছে আহা মাতিবলগীয়া হৈছে তোমালোকক আৰু মাহঁতৰতো মানে অচিন্তা মামাই সেইটো কাৰণেই চাগে মাক মানে মায়ে কৈছে যে মোৰ সহায় হ'ব মা থাকিলে কিন্তু নহ'লে উল্টাহে হ'ল শ্বট দিয়া নাযায় মা থাকিলে তোমাৰ দিগদাৰী লাগে সি তেনেকুৱা কৰিলে তাৰমানে মাক আহিলে তুমি যোৱাচোন যোৱা সেইটোহে হ'ল আপুনি যিটো ভাবিলে তাৰ ওলোটা হ'ল যিটো কৈছে হয় আমি মানে এনেকুৱা হৈছিলে শ্বুটিং চলি থাকোঁতে আমি বহুত চিৰিয়াছ হৈ যাওঁ মাহঁত মানে সৰু হৈ যায় মাহঁতে লুডু খেলাত লাগি যায় অচিন্তা মামাই ক'বলগীয়া হয় যে এইফালে শ্বট চলি আছে অকণমান লাহে লাহে মানে মাৰ লুডুত জিকা মেলা নাই লুডু কাটিব লাগে আৰু কাটিলে যিটো চিঞৰ মাৰিব সেইটোত আনন্দ আৰু সকলোৱে শিশু হৈ গৈছে আমি তাৰ পৰা অনুমান কৰিছোঁ ছবিখন নিশ্চয় চাম ছবিগৃহলৈ যেতিয়া আহিব আৰু যে এনেকুৱা আনন্দৰ মাজত ছবিখন হৈছে আপুনি যেনেকৈ ছবি একমত হৈছে আপুনিও কৈছে ধৰ ইমান বছৰ মূৰত আহি অভিনেত্ৰী মানে মেইন অভিনেত্ৰী নহয় আজিকালি সেই কনচেপ্টটো নাই বাৰু মূল অভিনেতা অভিনেত্ৰী কেৰেক্টাৰ হৈ গৈছে চব ডাঙৰ ডাঙৰ যিবিলাক ষ্টাৰ আছে তেওঁলোকো কেৰেক্টাৰ কৰিছে আৰু সেয়াই মূল এই কথাটোতো তেনেকুৱা আছে নেকি কৈছে পৰিচালক যে ছুটি আপোনাক এপ্ৰ'চ কৰোঁতেও তেখেতৰ অকণমান দিগদাৰী লাগিছে কেনেকৈ কম ধৰ ইমান বছৰৰ মূৰত ফিল হৈছে নে এই ছবিটো পাৱাৰফুল কম হ'ব পাৰে এটা পাৱাৰফুল কেৰেক্টাৰ হয় হয় নিশ্চয়কৈ আৰু চিনেমাখনত বহুত বেছি চৰিত্ৰ নাই কম চৰিত্ৰ আছে সুন্দৰ অকণমানি কাহিনীটো মানে এনেকুৱা আপোনাৰ দৈনন্দিন আমাৰ জীৱনত ঘটি থকা এটা পৰিয়ালৰ এটা সৰু কাহিনী এটা ধুনীয়া আমাৰ সদায় ঘটি থকা কিছুমান ঘটনাৰ সমষ্টি বুলি ক'লেও ভুল নহ'ব তাত মোৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটো উচ্চ শিক্ষিতা এগৰাকী নাৰী সময়মতে সকলো কাম সম্পূৰ্ণ কৰি পৰিয়ালটোক সুন্দৰভাৱে চলাই নিয়া এগৰাকী নাৰী আৰু এগৰাকী দায়িত্বশীল নাৰী আৰু যিহেতু নামটো হোমৱৰ্ক গতিকে একাষাৰে ক'বলৈ গ'লে খুব সুন্দৰকৈ হোমৱৰ্ক কৰা এগৰাকী নাৰী চৰিত্ৰত মই অভিনয় কৰিছোঁ গতিকে কোনো ধৰণৰ তাত বেয়া পাবলগীয়া বা কিবা সন্দেহ থাকিবলগীয়া একোৱেই নাই মানে আৰু ইমান আমি ফূৰ্তি কৰিলোঁ সেই শ্বুটিঙৰ সময়খিনিত ইতিমধ্যে জীৱেও কৈছে অচিন্তই কৈছে কোনো ধৰণৰ ভাগৰ বা একো অনুভৱেই নকৰিলোঁ সেই প্ৰায় আমি এমাহতকৈও বেছি দিন শ্বুটিং কৰিছোঁ কিন্তু খুব সুন্দৰকৈ হাঁহি ফূৰ্তিৰ মাজেৰে খুব ভালকৈ আমাৰ শ্বুটিঙৰ সময়খিনি পাৰ হৈছে আৰু দৰ্শকে চিনেমাখন যেতিয়া হলত চাব তেতিয়াও সেই অনুভৱটো কৰিব পাৰিব যে খুব সুন্দৰকৈ আচলতে শ্বুটিং হৈ গৈছে মানে প্ৰত্যেকেই প্ৰত্যেকৰ কেৰেক্টাৰটোত ইমান সুন্দৰকৈ সোমাব পাৰিছে ময়ো চেষ্টা কৰিছোঁ শ্বুটিঙৰ সময়ত মানে যদিও বহুত হাঁহি ফূৰ্তি ধেমালি খেল ধেমালিৰ মাজে আমি শ্বুটিং কৰিছিলোঁ কিন্তু তথাপি চৰিত্ৰটোত সোমাবৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিলোঁ এতিয়া মই পুনৰ অচিন্ত শংকৰৰ ওচৰলৈ আহিছোঁ কথাটো হ'ল কি লেংথ কিমান হৈছে ছবিখনৰ 2 ঘণ্টাৰ ছবিখন হয় গতিকে খুব চুটি ছবি আচলতে খুব সাংঘাতিক দীঘল নহয় যে 2 ঘণ্টা সময় আপুনি চিনেমা হলত আহি সোমোৱাৰ পিছত ওলাই যাওঁতে এটা সাংঘাতিক পজিটিভ এটা মনোভাৱ লৈ যাব পাৰিব
আমি ক'লোৱে যে চিনেমাখনত একো নিগেটিভ বস্তু নাই, গতিকে সেইটোৱে 2 ঘণ্টা চাই সকলে হাঁহি ফূৰ্তি কৰি ওলাই আহিব পাৰিব ভালকৈ। আৰু আপোনাৰ যিসকলৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে চিনেমাখন চাই গৈ চিধাই মাক বাপেকে কোৱাৰ আগতে গৈ কিতাপ পঢ়িবলৈ ব্যস্ত হৈ যাব পাৰিব। মাক দেউতাকৰ চিন্তা দূৰ হৈ যাব যে এইখিনিতে আৰু এটা কথা কৈ থাকিব নালাগে হোমৱৰ্ক কৰ। এইখিনিতে আৰু এটা কথা মনত পৰিছে দেই, কৈ থওঁ। আমাৰ যিহেতু 12 ছেপ্টেম্বৰ তাৰিখে চিনেমাখন মুকলি হ'ব, আমাৰ বহুত এনেকুৱা অভিভাৱিকাক লগ পাইছোঁ যে আমাক কৈছে এই ছেপ্টেম্বৰৰ সেইখিনি সময়তে সমূহীয়া পৰীক্ষা আৰম্ভ হ'ব অসমৰ বিভিন্ন ঠাইত স্কুলবিলাকত, আৰু তেওঁলোকে অকণমান ভয়ো কৰিছে যে মানে চিনেমাখন চাবলৈনো কেনেকৈ লৈ যাওঁ ল'ৰা ছোৱালীক, সেইখিনি সময়তে চিনেমাখন ৰিলিজ হ'ব। আমি এইখিনিতে ক'ব বিচাৰিছোঁ যে চিনেমাখন যিহেতু দীঘলীয়া সময়ত হলত চলি থাকিব, গতিকে 12 তাৰিখে আপোনালোক আহিবই লাগিব তেনেকুৱাও কথা নহয়, যেতিয়াই সুবিধা হয় আহক, কিন্তু আহিব। আৰু আমি এইটো বিশ্বাস ৰাখিছোঁ যে আপুনি যদি চিনেমাখন ল'ৰা ছোৱালীক দেখুৱাই হলৰ পৰা ওলাই যোৱাৰ পিছত অলপ আগতে আপোনালোকে কোৱাৰ দৰে কোনো মাক দেউতাকে ল'ৰা ছোৱালীক কেতিয়াও তোমাৰ পৰীক্ষা আছে যোৱা পঢ়াগে বুলি ক'বলগীয়া নহয়, তেওঁ নিজে পঢ়া টেবুলত বহিবগৈ। আৰু মাক দেউতাকেও এই যে এটা ভয় মনত সদায় থাকে ন, মোৰ ল'ৰাটোৱে কি কৰিব বা মোৰ ছোৱালীজনীয়ে কি কৰিব, কাইল পৰীক্ষা বা পৰহিলৈ পৰীক্ষা, আজি চিনেমা চাবগৈ, কোনো ধৰণৰ ভয় শংকা সংকোচ একো মনত নাৰাখিব, আহক চিনেমাখন চাওক আৰু এটা সন্তুষ্টি লৈ পেলাই হলৰ পৰা ওলাই যাওক। জিও কি কোৱা, মানে তোমাৰ লগৰ সমনীয়াবিলাকে স্কুলত যি পঢ়ি আছে চাই ভাল পাব ছবিখন, চাই ভাল কৰিবলৈ সহজ হ'ব? হয়, সহজ হ'ব, কাৰণ বা স্কুলৰ পৰা বেছি বোজা নাথাকিব। স্কুলে যদি চাই, আজিকালি আমি সাধাৰণতে তেনেকুৱাও দেখোঁ যে কম ধৰক তলৰ শ্ৰেণীৰ পৰা হোমৱৰ্ক দি পঠিয়ায়, তেনেকুৱাও কিবা বাৰ্তা আছে নেকি? মই সেইটো কথা সুধিব বিচাৰোঁ। হোমৱৰ্ক আচলতে কেতিয়াও বুজা হ'ব নালাগে। হোমৱৰ্কটো এটা শিক্ষাৰ আহিলাহে, এইটো প্ৰেক্টিচ। তো সেইটো যেতিয়া বুজা হৈ যায়, ধৰক আপোনাৰ এনেকুৱা কিছুমান স্কুলত এনেকুৱা কৰে, প্ৰত্যেকটো ছাবজেক্টতে হোমৱৰ্ক একেদিনাই যদি দি দিয়ে, পিছদিনাখন ল'ৰাটো স্কুলত যোৱাৰ আগে সেইখিনি কৰি যাব লাগিব, কি তাৰ মানসিক অৱস্থা কি হ'ব পাৰে। তো সেইটো হয়, বহুত কিছুমান স্কুলত এইটো কাম কৰে। তো সেইটো যদি নহয়, তেওঁলোকে শিক্ষাগুৰুসকলে এইটো চালে অনুভৱ কৰিব যে অকণমান তালমিল থকাটো ভাল আচলতে। আৰু কথাটো সেইটোৱেই যে আপুনি যেতিয়া সৰু ল'ৰা ছোৱালীক বা হওক বা ডাঙৰকে হওক, যেতিয়া আপুনি বুজা দিব বিচাৰিব, বুজা হিচাপে কেতিয়াও নলয়। কিন্তু খেলিয়ে যদি কামটো হয়, এতিয়া ছবিখন শ্বুটিং কৰোঁতে সি একেটাই হৈছিলে। মই কৈছোঁ যে এটা চৰিত্ৰবিলাক যেনেকৈ ৰূপায়ণ কৰিছিলে, বুজা যদি হ'লহেঁতেন নহ'লহেঁতেন। ভিতৰৰ পৰা যেতিয়া হয় কামটো, সেই মানে হোমৱৰ্কটো আৰু হোমৱৰ্ক হিচাপে থাকিব লাগে। তাক ইমান বেছি আমিওতো হোমৱৰ্ক কৰিছিলোঁ, আমাৰ হোমৱৰ্কবিলাক কেনেকুৱা আছিলে, ক'ৰবাত আম এটা বনাই আনিব দিছিলে ছমহীয়া পৰীক্ষাৰ ছমহীয়া হেৰিত, এনেকুৱা ধৰণৰ কথাবিলাক আছিলে। কিন্তু কৰি ভাল লাগিছিলে। সেইটোৱে, সেই যে আপুনি ভাল লগা, এই কৰি ভাল লগা কামবিলাক যদি কৰিব দিয়ে তেতিয়া ভাল পায়। তাৰ মাজত পঢ়া শুনা কৰিবই লাগিব। পঢ়া শুনা কৰোঁতে যদি সেই কৰি ভাল লগা ধৰণে যদি কৰিব দিয়ে, তেতিয়াই ভাল কৰি শিকিব পাৰে মানুহ, সেইটোত বেছি আনন্দ। সেইটোৱে আমি ভাবিছোঁ ছবিখনে তেনেকুৱা ধৰণৰ বাৰ্তা দিব, আমি সেই কথাটো সকলোৱে অনুভৱ কৰি থাকোঁ। কিন্তু সেই আপুনি যেনেকৈ কৈছে আৰম্ভণি এটা বিশাল ছিষ্টেমৰ বিৰুদ্ধে যোৱাটো দিগদাৰী মানে এষ্টাব্লিছ হৈ গৈছে এটা কথা। ৰিচেণ্টলি এখন স্কুলত গৈছিলোঁ, মানে সিমান ভাল লাগিলে। তেওঁলোকৰ মাহত এটা দিনত স্কুলত ছাত্ৰ ছাত্ৰীবিলাকে বেগ আনিব নালাগে, বেগলেছ। চ' এইটো কিমান ভাল লগা। কিন্তু বেগত তেওঁলোকে নিজৰ পচন্দৰ বস্তু লৈ আহিছে, কোনোবা খেলে ফুটবল লৈ আহিছে, কোনোবা বেডমিণ্টন খেলে ৰেকেট লৈ আহিছে, কিবা কিবি ধৰণৰ বস্তু লৈ আহিছে। গোটেই দিনটো তেওঁলোকে সেইটো কামেই কৰিছে। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা, সেইদিনাখন হায়েষ্ট প্ৰেজেণ্ট থাকে ল'ৰা ছোৱালী। নিশ্চয় চবেই নিজৰ লগতে কৰিবলৈ পায়, হয় কৰিছে। তেওঁ তাৰ মাজত এইটো নহয় যে নেক্সট ডে তেওঁৰ স্কুলত অহা নাই, পঢ়িছেতো, পঢ়া শুনাৰ ৰিজাল্টো ভাল কৰিছে। গতিকে আমাৰ অভিভাৱকসকলে বিচাৰে যে ল'ৰা ছোৱালীবিলাকে চব কাম কৰিব লাগে। কিন্তু এইটো কথাও তেওঁলোকে চোৱা উচিত যে চব কাম কৰোঁতে সকলোৱে সকলো কাম কৰিব নোৱাৰে। জোৰ জবৰদস্তি কৰি দিলে মাক দেউতাকে নিজৰ ধৰক কিছুমান সপোন থাকে, সেই সপোনবোৰ পূৰাব নোৱাৰি ল'ৰা ছোৱালীবোৰ জাপি দিয়াৰ নিচিনা প্ৰত্যেকটো কম্পিটিশ্যনত সোমাই দিব, তাত প্ৰথম হৈ আহিব লাগিব। প্ৰথম দ্বিতীয় তৃতীয় নহ'লে সেই ল'ৰাটোৰ যেন কোনো কামেই নাই, নিজৰ সন্তানটোক লগে লগে তেওঁ কম্পেৰিজন আৰম্ভ কৰিব, অমুকৰ ল'ৰাই পাৰিছে তুমি কিয় নোৱাৰিবা। এই গোটেই কথাবিলাকে সেই শিশুটোৰ মনত কি প্ৰতিক্ৰিয়া, মানসিক চাপ এটা কৰিব পাৰে। আৰু আজিকালি এইটো একদম সৰু ঘটনা হৈ গৈছে। সৰু সৰু ল'ৰা ছোৱালীবিলাকে আজিকালি মানে আত্মহননৰ নিচিনা ঘটনা ঘটাই দিয়ে এই প্ৰেছাৰত, তাৰমানে বা কিছুমান কথা ক'ব নোৱাৰে। আৰু সেই আৰু মানুহৰ সন্মুখত কেনেকৈ মানে ল'ৰা ছোৱালীবিলাকক শাসন কৰাৰো এটা হেৰি থাকেতো, শাসনটো কৰিব লাগিব, আমাকো কৰিছিলে শাসন। কিন্তু আজিকালি ল'ৰাবিলাক অলপ চেঞ্চিটিভ হ'লতো বেছি,
গতিকে অলপ মাক দেউতাকৰ তাত ক'ৰবাত দায়িত্ব আহি পৰে আচলতে অকণমান ফ্লেক্সিবল হ'ব পাৰে নেকি অকণমান সেই কথাটো সেইটোৱে যে কৰিব লাগিবই আজিকালি কম্পিটিশ্যনটো বেছি টাফ হৈছে আগতকৈ কিন্তু কম্পিটিশ্যনৰ নামত শিশুসকলক যন্ত্ৰ কৰিব নালাগে আচলতে কাৰণ সেই শৈশৱটো আৰু নাপায়তো নিশ্চয় আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ শৈশৱটো এই যিও যেতিয়া এতিয়া 2 বছৰ আগতে শ্বুটিং কৰিছিলে 2 বছৰ পিছতে ই ডাঙৰেই হ'ল আজিৰ পৰা 10 বছৰ 20 বছৰ বা 20 বছৰ পিছত সি তাৰ শৈশৱ ঘূৰাই নাপায় গতিকে সেই শৈশৱটোকে আমি ধৰি ৰাখিছোঁ বুলি ভাবিছোঁ ছবিখনত কেনেকৈ কি হয় নিশ্চয় ভাল লাগিল আপোনাৰ পৰিকল্পনা শুনি আৰু যেনেদৰে আগবাঢ়িছে এই ভাবিছোঁ নিশ্চয় এখন ভাল উপভোগ্য ছবি হ'ব সকলোৰে বাবে আৰু যিহেতু আপুনি কম্পিটিশ্যনৰ কথাটো কৈ আছে মোৰ মনলৈ আহিছে কম্পিটিশ্যন গৈ থাকোঁতে শেহতীয়াভাৱে কম্পিটিশ্যনত ভাল খবৰ অসমীয়া ছবিলৈ বা অসমৰ ছবিলৈ আহিছে কেইবাটাও ৰাষ্ট্ৰীয় বঁটা আহিছে আৰু স্বৰ্ণকমল বঁটা দুটাকে এই বছৰতে আহিছে অসমলৈ গতিকে সেই ধৰণৰ চিন্তাও নিশ্চয় আপোনাৰ ক'ৰবাত নাই ক'ৰবাত এতিয়া আছে নেকি ছবিখনক লৈ যে কম্পিটিশ্যনবিলাকত যাব এজন পৰিচালকৰ তেনেকুৱা ধৰণৰ এটা থাকে আৰু ধৰক ভাল ছবিখন কৰাৰ পাছত সেইটো বেলেগ এটা চব কথাটো এনেকৈ যে পুৰস্কাৰ পালেনো কোনেনো বেয়া পায় উপহাৰ পালেনো কোনে বেয়া পায় ভাল পায় তো সেই পুৰস্কাৰ বা উপহাৰবিলাক ঠিকেই লাগিব কিন্তু প্ৰথমতে আমাক আচলতে ৰাইজৰেই হেৰি লাগিব কাৰণ যিহেতুকে বৃহৎ এটা ধন মানে ইয়াত নিয়োজন কৰা হৈছে গতিকে দৰ্শকে ভাল পাব লাগিব দৰ্শকে ভাল পোৱাৰ পিছত আমি সেইবিলাক চিন্তা কৰিম ক'ৰবাত ছবিখন পঠিয়াইছিলে প্ৰযোজকে ক'ৰবাত পাইছে আৰু অফিচিয়েল চিলেকশ্যন হৈছে ক'ৰবাত স্ক্ৰিনিং হ'ব আৰু ধৰক আমি যিহেতুকে এতিয়ালৈকে চেঞ্চৰ কৰাই নাই গতিকে সেইকাৰণে কিছুমান প্ৰতিযোগিতাত পঠিয়াবলৈ দিগদাৰ হৈছে প্ৰতিযোগিতাতো পঠিয়াব পাৰিব যিহেতুকে আপোনাৰ এই বিষয়বস্তুটো এটা খুব গুৰুত্বপূৰ্ণ বিষয়বস্তু সংবেদনশীল এটা ঘটনা কাৰবাৰ এটা গতিকে সেইটো থাকিব সেইটো কিন্তু প্ৰথম উদ্দেশ্যটো দৰ্শকৰ কথা দৰ্শকে চাব লাগে ছবিখন দৰ্শকৰ কাৰণেই ছবি আচলতে গতিকে দৰ্শকৰ কথা চিন্তা কৰিয়েই আমি সেই ধৰণৰ মানে চেষ্টা এটা চলাইছোঁ নিশ্চয় মই গায়ত্ৰী মহন্তৰ ওচৰলৈ পুনৰ আহিছোঁ ধৰক বেলেগ চৰিত্ৰ এটা কৰি আছে ছবিখন ইতিমধ্যে কৈছে চেঞ্চিটিভ ছবি অকণমান ব্যতিক্ৰমী ছবি আমি যি গম পাইছোঁ সচৰাচৰ ছবি নহয় আপুনি আগতে কৰি অহা ছবিবিলাক নহয় কিন্তু যেতিয়া আপোনাৰ কামবেক মুভি বুলি কৈছোঁ এইখন ছবিৰ কথা নহ'লেও আগলৈ আৰু পৰিকল্পনা আছেনে যে আপুনি এইটো ধাৰা আকৌ আহিছে 15 বছৰ পিছত আকৌ ভাল ছবি পালে কৰিব হয় এখন ছবিৰ শ্বুটিং ইতিমধ্যে সম্পূৰ্ণ হৈছে নিৰ্বাণ নামটো তপন দাসদাৰ আছে তপন দা আৰু আদিল হুছেইন দা আছে আদিল দা তপন দা আৰু মই আপুনি আছে হয় কেতিয়ালৈ আহি আছে সেইখন শ্বুটিঙৰ কামখিনি শেষ হ'ল পোষ্ট প্ৰডাকশ্যনৰ কাম চলি আছে এতিয়া সেইখন এখন চিনেমা আপুনি ছবিৰ কামত মানে এতিয়া নিয়োজিত হৈছে পুনৰ লাহে লাহে আমাৰ মনত পৰে আপোনাৰ ছবি চালে মোৰ প্ৰথম ছবিখন আপোনাৰ মনত আহে দীনবন্ধু যি ধৰণৰ অভিনয় কৰি থৈছে এটা ভাল কেৰেক্টাৰ আৰু মৰম লগা সেই সময়ৰ ছবি আৰু তাৰ গানবিলাক খুব ধুনীয়া আছিলে বহেন্দ্ৰনাথ শইকীয়া ছাৰে নিজে লিখা দুটি গান আপুনি এই ছবিত অভিনয় কৰিছে এতিয়া আমাৰ শ্ৰোতাই নিশ্চয় শুনি ভাল পায় আমাৰ যিবিলাক অনুৰোধ আহি থাকে কল্পতৰু প্ৰায়ে আমাৰ দীনবন্ধু ছবিৰ গীতসমূহৰ আমাৰলৈ মানে অনুৰোধ আহে এইখিনি সময়ত আমি যে শ্ৰোতাক শুনাই দিওঁ নিশ্চয় ভাল পাব আপোনালোকো পুনৰ মনত কৰিব ছবিলৈ আহিছে এটা কানেকশ্যন নিশ্চয় আছে কি কয় নিশ্চয় আমি শ্ৰোতালৈ আগবঢ়াইছোঁ দীনবন্ধু ছবিৰ সেই এটি অতি জনপ্ৰিয় গীত এই মুহূৰ্তত আৰু শ্ৰোতা প্ৰভাতী তৰংগৰ এই খণ্ডটি আপোনালৈ আগবঢ়োৱা হৈছে আউটৰিচ এডভাৰটাইজিং প্ৰাইভেট লিমিটেডৰ সৌজন্যত এই গীতটিৰ পাছত পুনৰ উভতি আহিম পুনৰ কথা পাতিম শেষৰ পৰ্যায়ে আমি পাইছোঁহি অনুষ্ঠানৰ আৰু কিছু সময় পাছতে এই গীতটিৰ পাছত আমি আহি সেই কথাখিনি পাতিম শুনি থাকিব প্ৰভাতী তৰংগ Who
সামৰিম বেলি জোন আকুৱালিলো অলেখ তৰাৰ মেলা দিয়া মোক দিয়া আকাশৰ দৰে দিয়া আৰু শ্ৰোতা এটি অতি জনপ্ৰিয় গীত ক'বই নালাগে আপোনালোকৰ ভাল পোৱা এটা গীত আৰু প্ৰায় অনুৰোধ আহে আৰু যিহেতু গায়ত্ৰী মহন্ত এইখন অভিনয় কৰিছিলে এতিয়া আমি সেই গীতটি শুনালোঁ এতিয়া মই পোনে পোনে পৰিচালকৰ ওচৰলৈ আহিছোঁ এতিয়া ধৰক আমাৰ লাহে লাহে সময় নিৰ্ধাৰিত যি সময় আজিৰ অনুষ্ঠান প্ৰায় শেষ হৈ আহিছে শেষত অসমৰ ৰাইজলৈ দৰ্শকলৈ যিহেতু আপুনি ইতিমধ্যে কৈছে ভালকৈ আঁকোৱালি লৈছে ছবিবিলাক হয় আঁকোৱালি লৈছে বেলেগ বেলেগ বিষয় আপুনি ভাইমন্দাৰ কথা ক'লে বায়'পিক আহি গ'ল অসমীয়া ছবিত সাধাৰণতে তেনেকুৱা নাছিলে তাৰ আগতে বিদুৰ ভাই খুব ভাল বিজনেছ কৰিছে এটা বেলেগ ধৰণৰ কোনো ষ্টাৰ কাষ্ট নাই তেনেকুৱা ধৰণৰ বেলেগ বেলেগ বিষয়ৰ ছবি আহিছে আপোনাৰ ছবিখন এটা ব্যতিক্ৰমী বিষয় যিখিনি আমি শুনিলোঁ এতিয়া গম পালোঁ চোৱাৰ পাছত ভালকৈ গম পাম গতিকে ধৰক কি বুলি আপুনি দৰ্শকক অনুৰোধ কৰিব এখন ভাল ছবি হয় অসমীয়া দৰ্শকে ভাল ছবি চাই আহিছে ভাল ছবিক সন্মান দিছে মৰম দিছে আৰু সেইটোৱে বিচাৰোঁ আৰু আমি সেইটো আশা কৰোঁ যে এখন ভাল ছবি চাই দৰ্শক নিৰাশ নহয় সেই প্ৰথমতে কোৱাৰ দৰে যে পৰিয়ালৰ সকলোৱে একেলগে বহি চাব পৰা এখন অন্যতম অসমীয়া ছবি গতিকে আহক 12 ছেপ্টেম্বৰৰ পৰা এখন ছবি এৰি আপোনালোকে মৰমেৰে তুলি তালি যিমান দিন আগুৱাই লৈ যায় সেইটো বিচাৰিম ইতিমধ্যে আপোনাৰ ট্ৰেইলাৰ আহিছে নেকি বাৰু ছবিখনৰ ট্ৰেইলাৰ আমি সোনকালে ৰিলিজ কৰি আছোঁ হয় ছবিখনৰ আগে ৰিলিজৰ এসপ্তাহমান আগতে আমি ট্ৰেইলাৰটো ৰিলিজ কৰিম এতিয়া গান এইটো গৈছে আৰু এটা গান আহিব তাৰপিছত ট্ৰেইলাৰটো আহিব জিও কি ক'বা দৰ্শকক তোমাৰ লগৰ সমনীয়া স্কুলত যি পঢ়ি আছে যি হোমৱৰ্ক কৰে হোমৱৰ্কৰ বোজা থাকে বা আৰামকৈ হোমৱৰ্ক কৰিব পাৰে কিছুমান ল'ৰা ছোৱালী ভালকৈ কৰে আনন্দ লৈ হোমৱৰ্ক কৰে তে কি বুলি অনুৰোধ কৰিবা তোমাৰ ছবিখন আহক চাওক যে চিনেমাখন চাওক অকল চিলড্ৰেনে নহয় টিচাৰ পেৰেণ্টছ ককা আইতা খুৰা খুৰী মামা মামী চবেই চাওক চিনেমাখন আৰু এইটোৱে ক'ম যে হোমৱৰ্কটো কেতিয়াও প্ৰেছাৰ হিচাপে নহয় ফান হিচাপে কৰিব লাগে হয় খুব সুন্দৰ কথা কৈছা প্ৰেছাৰ হিচাপে ফান হিচাপে কৰিব লাগে তুমি তেনেকৈ হোমৱৰ্ক কৰা নে হয় হয় ভাল লাগিলে শুনি আমি শেষ পৰ্যায় পাইছোঁ আপোনালৈ অনুৰোধ থাকে আৰু অনুৰোধ এনেকুৱা যে ভাদ মাহ চলি আছে বৰগীতৰ চৰ্চা আৰু আপোনালোকে জানে গায়ত্ৰী মহন্ত অকল অভিনেত্ৰীয়ে নহয় এগৰাকী ভাল নৃত্যশিল্পী ভাল আপুনি নাচেও গাই গতিকে কিবা শুনাব নেকি ভাদ মাহত এই ধৰক এটা পবিত্ৰ মাহ বুলি কয় অসমীয়াত হয় কি কয় অকণমান যদি গুণগুণাই দিয়ে অকণমান মন মেৰিৰা মছৰ নহিলা তই দেখোনা অন্তক লাগো মন মেৰিৰা মছৰ নহিলা খুব সুন্দৰ চৰ্চা এতিয়াও আপোনাৰ আছে নাই এনেই নামঘৰত প্ৰাৰ্থনা কৰোঁতে গোৱা হয় আৰু তেনেকৈ মানে আপুনি যেনেকৈ কৈছে ছবিৰ কেৰেক্টাৰৰ লগত মিলি গৈছে হোমৱৰ্ক কৰা এগৰাকী মাতৃ কয় বা আৰু ছবিখনত খুব প্ৰাৰ্থনা ব্যৱহাৰ হৈছে প্ৰাৰ্থনা প্ৰাৰ্থনা এটা গাই দিব লাগিছিল বহুতকেইটা প্ৰাৰ্থনা চিন আছিলে আমাৰ শেষত অনুষ্ঠানৰ শেষতে আমি আচলতে জিও আৰু গায়ত্ৰী ধুনীয়াকৈ প্ৰাৰ্থনাটো কৰি দিব বুলি ভাবিছোঁ মই ছবিৰ যদি সেইটো ছবিৰ লগত ভাল পাব ৰিলেট কৰিব আমাৰ দৰ্শকে হয় হয় আমি আৰু এটা কথা কৈ থোৱা ভাল হ'ব নহয়নে আমাৰ হোমৱৰ্ক ছবিখন দুটা ভাষাত ৰিলিজ হ'ব হয় সেইটো আপোনাৰ এইবাৰ মানে সেইটো ব্যতিক্ৰমী মই দেখিছোঁ কালি যেতিয়া বেনাৰ পোষ্টাৰ দেখিছোঁ তাত হিন্দী আৰু অসমীয়া দুইটাতে দেখিছোঁ সেইটো চিন্তাও কেনেকৈ আহিল বাৰু হিন্দী আপোনাৰ ছাবটাইটেল দিয়ে ধৰক ছাবটাইটেল থাকিবই নিয়ম কৰিছে আৰু কম্পালচাৰী কিন্তু আমি হিন্দীত কৰাৰ এইটোৱে কাৰণ আছিলে যে অকল অসমতে যাতে ছবিখন আমাৰ সীমাবদ্ধ হৈ নাথাকে বাহিৰ অসমৰ বাহিৰৰ ৰাজ্যত আমি যদি দৰ্শকলে অলপ যিহেতুকে আমাৰ বজাৰখন কম গতিকে সেইকাৰণে যদি ভাৰতৰ অন্য প্ৰান্তত যদি ছবিখন আমি মুক্তি দিব পাৰোঁ বা অসমতো এনেকুৱা বহুত আছে বহুত ঠাইত আছে য'ত নেকি অলপ অসমীয়া কোৱা বা অসমীয়া চোৱা মানুহৰ সংখ্যা অলপ কমিছে তেওঁলোকে হিন্দী ছবি চাই ভাল পায়
গতিকে যিহেতুকে বিষয়বস্তুটো ভাল সাৰ্বজনীন গতিকে তেওঁলোকৰ কাৰণে এইটো সুযোগ আছে যে হিন্দীত চাব পাৰিব একেদিনাই দুইটা ভাষাৰ ছবি ৰিলিজ হ'ব দুইটা ভাষাতে ৰিলিজ হ'ব দুইটা ভাষাতে আৰু বিভিন্ন প্ৰান্তত দিয়াৰ উদ্দেশ্যে আমি সেয়া আপোনাৰ ডাব কৰা হৈছে হিন্দীত আৰু ডাবিং হৈ গ'ল আৰু বম্বেত খুব প্ৰফেচনেল আৰ্টিষ্ট যিবিলাকে ধৰক সাউথ ইণ্ডিয়াৰ ছবিবিলাক যিবিলাক আৰু হিন্দী ভাষাত ডাব কৰে এনেকুৱা ছবি আমি বহি লৈ তাতে মই গৈছিলোঁ গৈ বহুদিন বহিলোঁ মই তেওঁলোকৰ লগত কামখিনি কৰিলোঁ চ' ভাল লাগিল সেইটো এটা বেলেগ অভিজ্ঞতা গতিকে দুটা ভাষাতে হ'ব মানে আমাৰ নিজৰ যিটো ভাষা সেইটো ভাষাত আছেই লগতে আমাৰ হিন্দীটো ৰাষ্ট্ৰীয় যিটো ভাষা হয় গতিকে সেইটো বৰ ভাল চিন্তা এটা আৰু সেইটো জানি ভাল পালোঁ এইটো সুধিবলৈ থাকি গৈছিল আপুনি ভালকৈ উলিয়ালে কথাটো হয় দুইটা নিশ্চয় দুইটা ভাষাতে আমিও চাব পাৰোঁ হিন্দীটো চাই চাগে সেইটো আমি এটা কম্পেৰিজন কৰিব পাৰিম চাই কেনেকুৱা লাগে হিন্দীত চাই কাৰণ ধৰক আমি হিন্দী চোৱা এটা অভ্যাস হৈ গৈছে এতিয়া সকলোৰে ঘৰত বহি নেটফ্লিক্স চবতে হিন্দী বেছিকৈ চোৱা হয় নিশ্চয় সেইটো এটা সুবিধা মানে আমাৰ পটভূমি অসমীয়াই সেইটো বস্তুটো হিন্দীত গোটেইখিনি অসমীয়া বিষয়টো আপুনি যিটো কৈছে ইউনিভাৰ্চেল এটা এপিল আছে সাৰ্বজনীন যিটো কৈছে আপুনি নিশ্চয় আছে হয় গতিকে সেইটো চিন্তা কৰিয়েই আমি বিচাৰিলোঁ নাই এখন আমি হিন্দীটো কৰাটো ভাল আৰু বিশেষকৈ এই ক্ষেত্ৰত খুব বেছি মোক মানে সহায় কৰা মানুহজনেই হ'ল আমাৰ যিজন প্ৰযোজক মুকেশ মতিয়াও মানে খুব বেছি কৈছে নাই আমি এই ছাবজেক্টটো খুব ভাল এইটো ছাবজেক্ট লৈ আমি বাহিৰত যিখিনি দৰ্শক আছে তেওঁলোকে যাতে চাব পাৰে তেনেকৈ এনে জেনেৰেলি অসমৰ নে তেখেত হয় অসমৰ এই আউটৰিচ এডভাৰটাইজিং যিজন তেখেতে মানে জেনেৰেলি কি হয় আপোনাৰ অসমীয়া ছবি ৰিলিজ হোৱাৰ এসপ্তাহ বা দুসপ্তাহ পিছত আমি বাহিৰত যায় অসমীয়া হিচাপতে যায় কিন্তু এইটো ক্ষেত্ৰত মানে এটা বেলেগ ধৰণৰ যে একেই সময়তে হিন্দীও যাব পাৰে কোনোবাই অসমীয়া চাই অসমীয়া যাব পাৰে হয় সেইটো এটা য'ত যিখন মাৰ্কেটত যিটো ডিমাণ্ড থাকিব ধৰক তেনেকৈ যাব ডিমাণ্ডেড আৰু ধৰক এই আপোনাৰ যাত্ৰাটোৰ কথা অকণমান নাপাতিলে আধৰুৱা হৈ ল'ব এই খণ্ডটো আপোনাৰ 3 নম্বৰখন ছবি এইখন মানে পূৰ্ণ দৈৰ্ঘ্যৰ যদি চলচ্চিত্ৰৰ কথা কওঁ আগতে 2খন ছবি মুক্তি লাভ কৰিছে গতিকে সেই এটা আপোনাৰ কওকচোন সেই কথাখিনি অকণমান এজন পৰিচালক হিচাপে আপুনি ইতিমধ্যে পৰিচিত অসমৰ দৰ্শকৰ কাৰণে অভিমন্যু আপোনাৰ মুক্তি লাভ কৰিছে যোৱা বছৰ দৰ্শকে আঁকোৱালি লৈছে তাৰ আগৰ এখন ছবি হয়তো কিছু ঘটনাৰ বাকচক্ৰত পৰি সিমান দৰ্শকৰ ওচৰলৈ নগ'ল ছবিখন কিন্তু সেই প্ৰতিঘাত সেইখন 2019 চনত প্ৰতিঘাতে বৰ আঘাত পালে তাৰপিছত অভিমন্যু আহিলে এইবাৰ হোমৱৰ্ক আজি ছবি জগতত জড়িত আছিলোঁ প্ৰায় বহুত বছৰ বিভিন্ন ব্যক্তিৰ সৈতে পুৰুধা ব্যক্তি যিখন শ্ৰদ্ধাৰ মুনীন বৰুৱা ভাইমন্দাৰ লগত মই কাম কৰিছোঁ আগতে ৰাজেশ ভূঞাৰ লগত কাম কৰিছোঁ তেওঁলোকৰ লগত কাম কৰি শিকিছোঁ প্ৰেক্টিকেলি আমাৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নাই আচলতে আৰু অসমত এইটো খুব বেছি সাংঘাতিক একো সুবিধাও নাই অসমত গতিকে তাৰ মাজতে আমি প্ৰেক্টিকেলি যিবিলাক ধৰক বা বহুত বছৰ আমি জোনবাই বা এনেকুৱা ধৰণৰ VCD বা দূৰদৰ্শনৰ কাম তেনেকৈ আমি লাহে লাহে এই কামবিলাকৰ লগত জড়িত হৈ প্ৰথম ছবি কৰিছিলোঁ 2019 চনত সেইখন ৰিলিজ হোৱাৰ পিছতেই সেই সময়ত কেব বা পিছলৈ আহি গ'ল তো চিনেমাখন হলৰ পৰা উঠি গ'ল দুদিনতে তাৰপিছত ভাবিছিলোঁ আকৌ সেইখন আমি ৰিলিজ কৰিম তাৰপিছত ক'ভিড তো 2 বছৰ তেনেকৈ গ'ল তাৰপিছত সেইখন চিনেমা আৰু নতুনকৈ আকৌ ৰিলিজ কৰাৰ কোনো ধৰণৰ ইচ্ছা প্ৰকাশ নকৰিলোঁ তাৰপিছত যোৱা বছৰ অভিমন্যু সেইখন এখন বেলেগ ছবি দুখনে ভিন্ন ধৰণৰ ছবি আছিল অভিমন্যুখনো বেলেগ আছিলে তো অভিমন্যুত মোৰ সেই প্ৰভাৱ পৰা নাছিলে কিন্তু অভিমন্যুৰ ছবিখনত মই সেই প্লটটো আনিছিলোঁ আপোনাৰ ক'ভিডৰ প্লট আহিছিলে তাত যদি চাইছে ছবিখন দৰ্শকে গম পাইছে তাৰপাছত এইখন সম্পূৰ্ণ বেলেগ কিন্তু আমাৰ গোটেইকেইখন ছবিত আমাৰ এটা দায়িত্ব আছে সমাজৰ প্ৰতি আচলতে আমি কিছুমান আমি যিহেতুকে সামাজিক প্ৰাণী বা আমাৰ নিজৰ আমি দেশক ভাল পাওঁ গতিকে আমি সেইকাৰণে সামাজিক কিছুমান সমস্যা উপস্থাপন কৰিবলৈ ছবি কৰোঁ প্ৰথম 2খন ছবিত তেনেকুৱাই আছিলে তো এইবাৰো সেই এটা সমস্যা লৈ আমি ছবি কৰিবলৈ আগবাঢ়ি আহিছোঁ ইয়াত কোনো ধৰণৰ ফেণ্টাচি নাই আৰু এইটো সঁচা কথা এটা সচৰাচৰ ঘটি থকা কথা এটা গতিকে আমি আমাৰ ফালৰ পৰা সেইটোৱে কৰিব পাৰোঁ বাস্তৱ আমি আমাৰ ফালৰ পৰা আমি সেইটোৱে কৰিব পাৰোঁ আৰু দৰ্শকে যদি ভাল পায় দৰ্শকে যদি ভাল পালে আমাৰ কাৰণে এইটো এটা আশীৰ্বাদ হয় আৰু অসমীয়া ছবি হওক বা যিকোনো এটা হেৰি হওক থিয়েটাৰৰ উদ্যোগেই হওক চলাই আছে দৰ্শকে গতিকে দৰ্শকে আমাৰ কাৰণে ভগৱান দৰ্শক প্ৰযোজক আৰু বিতৰক তো এইকেইটা তেওঁলোকৰ মাজত এটা ভাল যদি তালমেল থাকে তেতিয়াহ'লে আৰু এনেকুৱা ধৰণৰ ছবি কৰিবলৈ আমি মানে সাহস কৰিব পাৰোঁ উৎসাহ পাম যিহেতুকে এনেকুৱা ধৰণৰ ছবি নহয় আগবাঢ়ি নাহে কোনো আগবাঢ়ি আহিছে গতিকে সেইটো এটা সদায় আলোচনা হয় দৰ্শকে কয় কেতিয়াবা যে আমাৰ ইয়াত কিয় মানে এনেকুৱা ধৰণৰ ছবি নহয় তো এনেকুৱা ধৰণৰ ছবি হ'লেই তেনেকুৱা ধৰণৰ ছবি বজাৰো যদি নাপায় সেইটো এটা বিভিন্ন কথা আহি যায় তাৰ মাজত এইটো সাহস এটা হৈছে
গতিকে আমি সেইটোৱে আমি আশা কৰিছোঁ যে বজাৰখন পাব, কাৰণ অসমীয়া ছবি এতিয়া ধৰক বেলেগ বেলেগ বিষয়ৰ ছবি আহি গৈছে, ইতিমধ্যে সফলো হৈছে। গতিকে এইখন ছবিকো আঁকোৱালি ল'ব বুলি আমাৰ দৰ্শক শ্ৰোতাই আমি তাকে ভাবিছোঁ। আমাৰ ছবিখনত আন দুটা গুৰুত্বপূৰ্ণ শিশু চৰিত্ৰ আছিলে, যিওৰ লগতে অভিনয় কৰিছিলে শিশু চৰিত্ৰত এটা বৃত্তান্ত নয়ন কাশ্যপ, যাক আমি মৰমতে উমন বুলি মাতোঁ, আৰু আছিলে অলংকৃতা গোস্বামী, আমি টিয়া বুলি মাতোঁ। আজি তেওঁলোকে আহিব নোৱাৰিলে, স্কুল আছে তেওঁলোকে মনৰ যিবিলাক অনুভৱ আছে এই ছবিখনক লৈ বা গোটেই শ্বুটিং পৰ্যায়ত কি হৈছিলে তেওঁলোকে মনৰ অনুভৱ জনাব আপোনালোকক। নমস্কাৰ, মই বৃত্তান্ত নয়ন কাশ্যপ। অহা 12 ছেপ্টেম্বৰত অসমীয়া আৰু হিন্দী দুয়োটা ভাষাত মুক্তি পাবলগীয়া চিনেমা হোমৱৰ্কত মই টিপু নামৰ চৰিত্ৰৰ অভিনয় কৰিছো। এয়া মোৰ প্ৰথম চিনেমা। মই চিনেমাৰ বিষয়টো বিশেষ একো নাজানো, কিন্তু অচিন্তপুৰে মোক যি শিকাইছিলে তাকে মই খুব মনোযোগেৰে কৰিছিলো। দেৱজিৎ ককা, জিউ দাদা, গায়ত্ৰী খুৰী, ৰিম্পী পেহীহঁতৰ লগত চিনেমাখন কৰি মোৰ খুবেই ভাল লাগিছে। হয়, মই যতীন খুৰা আৰু ৰবি খুৰাৰ দৰে হ'ব মন যায়। এতিয়া চাই পেলাই জনাবচোন মই ভালদৰে অভিনয় কৰিব পাৰিছো নে নাই। মন ৰাখিব দেই, অহা 12 ছেপ্টেম্বৰত হোমৱৰ্ক চাবলৈ নাপাহৰিব। ধন্যবাদ। নমস্কাৰ শ্ৰোতাসকল, মই অলংকৃতা পদ্মৰাগ গোস্বামী। অহা 12 ছেপ্টেম্বৰত আমাৰ চিনেমা হোমৱৰ্ক ৰিলিজ হ'বলৈ গৈ আছে। এই চিনেমাখন কৰি মোৰ খুবেই ভাল লাগিল, বহুত বস্তু শিকিলোঁ আৰু বহুত ফূৰ্তি কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে এই চিনেমাখন চাই ভাল পাব আৰু চাবলৈ আহিব। ধন্যবাদ। মই এতিয়া গায়ত্ৰী মহন্তৰ ওচৰলৈ আহিছোঁ। আপোনাক অসমৰ ৰাইজে বহুত মৰম দিছে অভিনেত্ৰী হিচাপে, সি থিয়েটাৰেই হওক বা ছবিয়েই হওক, আপোনাক ছবিত সুন্দৰকৈ আঁকোৱালি লৈছে, যিমানবিলাক ছবি আমাৰ মনলৈ আহে। এইবাৰ আপুনি দৰ্শকক কি বুলি, বহুত বছৰৰ মূৰত উভতি আহিছে, দৰ্শকলৈ কি আপোনাৰ আহ্বান থাকিব? হয়, 12 ছেপ্টেম্বৰ তাৰিখে হোমৱৰ্ক অসমীয়া আৰু হিন্দী দুয়োটা ভাষাতে অসমৰ প্ৰত্যেকটো ছবিগৃহলৈ আহিব। কেৱল মই 14-15 বছৰৰ পিছত ঘূৰি আহিছোঁ কাৰণেই আপোনালোকক চাবলৈ অনুৰোধ জনোৱা নাই। চিনেমাখন সঁচাকৈয়ে চাবলগীয়া এটা খুব সুন্দৰ কাহিনী আৰু লগতে এটা স্পৰ্শকাতৰ বিষয়ক কেন্দ্ৰ কৰি লৈ পেলাই আগবাঢ়িছে। গতিকে চিনেমাখন আপোনালোকে চাওকহি, আমাক আশীৰ্বাদ জনাওক। আৰু প্ৰায় আমি শেষ মুহূৰ্তত উপনীত হৈছোঁ আজিৰ এই অনুষ্ঠানৰ আদৰৰ শ্ৰোতা প্ৰভাতী তৰংগৰ। আৰু এই অনুষ্ঠান আজি আগবঢ়াইছে আউটৰিচ এডভাৰটাইজিং প্ৰাইভেট লিমিটেডে। আৰু পুনৰবাৰ আমি আমাৰ যি আজিৰ এই অনুষ্ঠানৰ অতিথি অচিন্ত শংকৰ আৰু সূৰ্যাংগ জিউ মাৰ্ঘেৰিটা আৰু গায়ত্ৰী মহন্ত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আমাৰ মনত আছে আপুনি কি কৈছিলে, কেইবাটাও প্ৰাৰ্থনা আছে ছবিখনত। হয়, প্ৰাৰ্থনাৰে শেষ কৰিলে নিশ্চয় ভাল হ'ব। ছবিখনৰ কাৰণে ভাল হওক, ছবিখনৰ কাৰণে প্ৰাৰ্থনাটো কৰক, আৰু আজিৰ অনুষ্ঠানত নিশ্চয় শুনি ভাল পাব। ছবিত থকা প্ৰাৰ্থনা। নাজানো নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস বৈলো চৰণৰ, মোৰ গতি সাধিবে উচিত, ৰাম মোৰ গতি সাধিবে উচিত। প্ৰভাতী তৰংগ।